to AB's Tuitions. Class 9 ত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো AB's Tuitionৰ মজিয়াৰ মাজলে। এইটো ক্লাস 9 ৰ প্ৰথম ভিডিও। আৰু প্ৰথম ভিডিওটোত আমি কি লৈ আহিছো নাম্বাৰ সিস্টেম। হয় একদম সেশনৰ শেষ হ'ব হৈছে। বহুত ডিস্ট্ৰিক্টত চাগে এক্সামও ষ্টাৰ্ট হৈ গ'ল। দুই এক ডিস্ট্ৰিক্টত আমাৰ হোৱা নাই যেহেতু মই শোণিতপুৰ ডিস্ট্ৰিক্টতে আমাৰ এক্সাম ষ্টাৰ্ট হোৱা নাই ক্লাস 9 ৰ। গতিকে আমি এটা কি হয় নাম্বাৰ সিস্টেমৰ ভিডিও এটা লৈ যাওঁ। ঠিক আছে সো এই যোনটো ভিডিও ইয়াত আমি এমসিকিউজ পঢ়াম আৰু কিছুমান সাবজেক্টিভ কুৱেশ্যনছ তোমালোকৰ কাৰণে আগবঢ়াই দিম যেটো তোমালোকে খুব ভালকে চাবা আৰু বিৰাট ভাল পাবা। তোমালোকে কনসেপ্টটো মই ক্লিয়াৰ কৰি দিবৰ কাৰণে মই যিমানখিনি পাৰো কিমানখিনি কষ্ট কৰি দিম। ঠিক আছে হয় তোমালোকে যেটো প্ৰায় সেশন ষ্টাৰ্ট শেষ হ'বৰ হ'ল হয়তো কোনবাই অনলাইন ক্লাস লৈছিলা বা ইউটিউবত অলৰেডি চাই আছিলা বা অফলাইন তোমালোকে একদম যথেষ্ট অভিজ্ঞ শিক্ষাগুৰু সকলৰ ওচৰত পঢ়ি আছা আৰু কিন্তু হেইটো মাতে এনেকুৱা নহয় যে তোমালোকে ধৰা নাম্বাৰ সিস্টেমটো যেটো জানাই গতিকে তোমালোকে যে এটুনো ভিডিও কিয় চাম তেনেকুৱা একো ভাবিব নালাগে চাবা কাৰণ আমি যিমানে আমি যিমান সোৰ্সৰ পৰা নপঢ়ো কিয় আমাৰ কিন্তু সদায় লাভেই হ'ব কেতিয়াও আমাৰ লোকসান হ'ব নোৱাৰে এন্ড প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা যোনখিনি নতুন ভিউৱাৰ্ছ হ'বা লগতে চেনেলটোৰ বিষয়ে অসমৰ যাতে সুকে কোনে গম পায় তাৰ কাৰণে মই কষ্ট কৰিম। ঠিক আছে আৰু তোমালোকেও মোৰ এই কষ্টটো তোমালোকে কি কৰিবা যাতে একদম তোমালোকৰ বন্ধু বান্ধৱী ঠিক আছে সকলোকে তোমালোকে জনাবা। ঠিক আছে মই মোৰ নাম্বাৰটো লিখি দিছো কন্টাক্ট নাম্বাৰ 8486176838 ঠিক আছে তোমাৰ একদম পাৰ্সোনাল কন্টাক্ট নাম্বাৰ হয় মোক তোমালোকে যেটা 10 পাবাগে গৈ পেলা তোমালোকে মোক জোৰ পৰাই নহওক তোমালোকে মোক কন্টাক্ট কৰিবা। ঠিক আছে না নাই মই তোমালোকক যেনে ধৰণে সহায় কৰিব লাগে তেনে ধৰণে সহায় কৰিম। ঠিক আছে এতিয়া আমি কুৱেশ্যনৰ পিডিএফ টোৰ মাজলে যাওঁ বলা। আমি দেৰি নকৰো কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰো। ঠিক আছে প্ৰথম কুৱেশ্যনটো চোৱা বোৰ্ডত হৰৰ পৰিমেয়কৰণ কৰা সবে জানা কাৰণ এতিয়া আমি 9 ৰ আৰম্ভণি নহয় 9 ৰ আমি খালি আমাৰ কি হৈ গল বছৰিকা পৰীক্ষা এনুৱেল এক্সাম হ'বলৈ আমাৰ বাকি আছে গতিকে এই কুৱেশ্যনটো আমি কৰিব নোৱাৰা কোনো কথাই নাই হৰক আমি পৰিমেয়কৰণ কৰিবলৈ দিছে কাট 1/2√3 -√5 ঠিক আছে না এটা তোমাৰ মাইন্ডত এটা কুৱেশ্যন আহিব পাৰে যে আমাৰ হৰৰ যে পৰিমেয়কৰণ হয় কি লবৰ পৰিমেয়কৰণ হেতু হ'ব নোৱাৰে না থাকি অবিয়াসলি পাৰে। ঠিক আছে না কিন্তু ইন জেনাৰেল আমি হৰৰ পৰিমেয়কৰণটো কিয় কৰি থাকো কাৰণ চোৱা ভগ্নাংশ বিলাক ন ভগ্নাংশ বিলাক 3/7 মানে এনেকুৱা ধৰা আমি এই ডিনোমিনেটৰটো মানে কি হয় হৰটোক মানে আমি গোটা সংখ্যা হলে হৰণ কৰিবলৈ সুবিধা হয় ন আমাৰ বস্তুটোত তো হেতু কাৰণে হৰৰ পৰিমেয়কৰণ টপিকটো মানে বহুত ইম্পৰ্টেন্ট আমাৰ আছে। ঠিক আছে না আৰু ই কি বুজায় মানে সাতটা ভাগ কৰি মানে প্ৰ্যাকটিক্যাল এপ্ৰোচটো কি 3/7 ৰ প্ৰ্যাকটিক্যাল এপ্ৰোচ কিবা এটা বস্তু সাতটা ভাগ কৰি মই তিনিটা ভাগ লৈছিলো। ঠিক আছে নাই তো মেইনলি হেতু কাৰণে তোমাৰ হেতু কি বুলি কয় হৰৰ পৰিমেয়কৰণটো থাকে আৰু কিন্তু এনেকুৱা নহয় যে তোমাৰ লবৰ পৰিমেয়কৰণ নাথাকে। ঠিক আছে না কোনোবা এনেকুৱা তুমি পাবা ঠিক আছে না সিচুৱেশন যত তুমি লবটোকো পৰিমেয়কৰণ কৰিবলগীয়া হ'ব পাৰে। ঠিক আছে না এতিয়া সবতকৈ ইম্পৰ্টেন্ট কথাটো চোৱা মই তোমাক যদি এটা কুৱেশ্যন দিলে নেকে 1 কি যাব √7 ইয়াক বোলে হৰৰ পৰিমেয়কৰণ কৰা তো আমি সিধাই কি কৰি দিও একদম তলত √7 আৰু ওপৰতো কি কৰি দিও √7 আমি কি কৰি দিও মাল্টিপ্লাই কৰি দিও। এটা 1 * √7 মানে কি যাব √7 √7 * √7 কি হৈ গল 7 তো আমি কৰি দিলো। এটা বহুতে জানো ম্যাথছটো সবে জানা মই ভাবিলো যে সবে জানো কিন্তু একচুয়ালি আমি এটো কি কৰিলো সেই কথাটো তোমালোকে কিন্তু শিকিব লাগে মানে আমি একচুয়ালি √7 মাল্টিপ্লাই কৰো নেকি নকৰো আমি কি মাল্টিপ্লাই কৰো 1 কি মাল্টিপ্লাই কৰো আমি 1 মাল্টিপ্লাই কৰো। তুমি ক্লাস 8 ত যেতিয়া আছিলা ন তেতিয়া তুমি দুটা বস্তুৰ কথা শিকিছিলা এটা হৈ গল কি হৈ গল শূন্য আৰু এটা হৈ গল কি হৈ গল 1 শূন্যটোক আমি কি বুলি কৈছিলো এডিটিভ আইডেন্টিটি আৰু 1 টোক আমি কি বুলি কৈছিলো মাল্টিপ্লিকেটিভ আইডেন্টিটি। এই দুটা ইমান ডাঙৰ অস্ত্ৰ ন গোটে ম্যাথছত তো তুমি ইমাজিন কৰিব নোৱাৰা মানে যিকোনো সিচুৱেশনত তোমাৰ এই দুটা বস্তু আমাৰ ইউজ হ'ব পাৰে। 1 টো কিয় মাল্টিপ্লিকেটিভ আইডেন্টিটি কাৰণ তুমি চোৱা 5 ৰ লগত যদি তুমি 1 মাল্টিপ্লাই কৰা তো 5 এ থাকিব কিন্তু 5 ৰ লগত তুমি যদি 2 মাল্টিপ্লাই কৰা তেন্তে কি হৈ যাব 10 হৈ যাব চেঞ্জ হৈ গল ন আনসাৰটো। ঠিক তেনেকৈ 5 ৰ লগত যদি মই শূন্য যোগ কৰো 5 এ থাকি গল হেতু কাৰণে 0 টোক আমাৰ কি বুলি কয় মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কয় সৰি এডিটিভ আইডেন্টিটি বুলি কয়
আৰু 1 টো কি বুলি কয় মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কয় তো ইহত দুটাৰ বহুত ইম্পৰ্টেন্ট আছে 0 আৰু 1 ৰ ঠিক আছে গতিকে 0 আৰু 1 আৰু এনেকুৱা আমি মেথছত এবাৰ কওঁৱে इफ तुम्हारे पास कोई नहीं होता है तो उसके पास क्या हो जाता है 1 2 रहता ही है ठीक है এটা তুমি চোৱা তেতিয়ালে মই তোমালোকক যে কলো যে এই যে 1/√over যেনিবা 3 আছে ঠিক আছে না তো 1/√3 লগত কি এনেকুৱা নেকি অকল √3 মাল্টিপ্লাই কৰিলে এটো পৰিমেয় হ'ব নেকি নহয় তেনেকুৱাটো একো কথাডাল নাই এনেকুৱা কিবা কথা আছে নেকি মই আকৌ কৈ আছো তোমাক আমি একচুয়ালি মাল্টিপ্লাই কি কৰো 1 কৰো আমি 1 হে মাল্টিপ্লাই কৰিব পাৰো সদায় মনত ৰাখিবা খালি এই যে 1 টো ন 1 টো মই এটা বেলেগ ফৰমেটত কৰো 1 মানে কি হয় a/a that is equal to কি যাব 1 মানে সেম নাম্বার ডিভাইডেড বাই সেম নাম্বার কি যাব 1 এ হ'ব না নহয় এটো কাৰণে আমি একচুয়ালি কি কৰো 1 মাল্টিপ্লাই কৰো এতিয়া আমি বহুত এনেকে হিগুজা √3 আছে সো আমি এটো কাৰণে √3 মাল্টিপ্লাই কৰি দিম আচ্ছা মই এনেকে যদি কইলো বলে 2√3 by 2√3 এটো নহব নেকি obviously হ'ব এটাও হৰ পৰিমেয়কৰণ হৈ গল হ'ব না নহয় চাচোন কিয় কাৰণ তুমি চোৱা সদায় পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা পূৰণ হয় 1 দুগুণ কি হৈ গল 2 √3 টো অকলে আছে তো 2√3 यार सन्मुखर একো নাই মানে 1 আছে মই কৈছো না जिसके पास कोई नहीं होता है उसके पास क्या है 1 है तो यार আগত একো নাই তো 1 আছে তো 1 into 2 কি হৈ যাব 2 again √3 into √3 কি হৈ যাব 3 তো 2 3 গুণ কি হৈ গল 2√3 divided by 2 3 গুণ কি হৈ গল 6 হয় কি নহয় তো কথাটো হৈ গল তুমি √3 আছে কাৰণে যে √3 মাল্টিপ্লাই কৰিম হেতু শুদ্ধ নহয় মানে তুমি যিকোনো বস্তু মাল্টিপ্লাই কৰিব পাৰা মানে ঠিক আছে নাই খালি বস্তুটোৰ কি হৈ যাব লাগিব 1 হ'বগে লাগিব মানে এনে তুমি বোলে 7√3 divided by 7√3 এটো মাল্টিপ্লাই কৰিব পাৰা কাৰণ আলটিমেটলি আমি তো মাল্টিপ্লাই কি কৰিব পাৰো 1 এ কৰিব পাৰো এটো একচুয়ালি 1 হে মাল্টিপ্লাই কৰো দেই আমি বেলেগ একো নকৰো কিন্তু ঠিক আছে নাই আৰু যদি আমাৰ এনেকুৱা টাইপত কোৱেশ্চন আহে এনেকুৱা টাইপত আহে আমাৰ বাইনোমিয়েল টাইপত মানে দুটা পদত থাকে ঠিক আছে যেনে ধৰা 1 divided by √2 minus আমাৰ কি হৈ যাব √3 এতিয়াও আমি ইয়াৰ পিছৰ স্টেপত আমি কি কৰিব পাৰিম মাল্টিপ্লাই কি কৰিব পাৰিম আমি 1 এ কৰিব পাৰো মানে ঠিক আছে না মাল্টিপ্লাই 1 নহলে এড মানে যোগ শূন্য কৰিব পাৰো মানে সদায় ঠিক আছে না গতিকে এটোত আমি কি কৰিলো আমাৰ বহুতে ভাবো মানে ঠিক আছে না আমি কি কৰো √2 minus √3 আছে ন এটো কাৰণে আমি কি কৰো √2 plus √3 দি মাল্টিপ্লাই কৰি দিও আৰু এই যে √2 minus √3 এই যে √2 minus √3 আছে ধৰা তো √2 plus √3 যে মাল্টিপ্লাই কৰিলো এটো কি কৰিলো মানে কনজুগেট টার্ম দি পেলাই মাল্টিপ্লাই কৰিলো কি টার্ম দি পেলাই কনজুগেট টার্ম সযুগ্ম কনজুগেট মানে কি গল সযুগ্ম যেনে a plus b ৰ সংযুগ্মটো কি হয় a minus b কনজুগেটটো বা মতে যদি আছে a minus b তাৰ সযুগ্মটো কি হৈ যাব a plus কি হৈ যাব b আৰু তলে ওপৰে কৰিবই লাগিব তেতিয়া হে ইয়াৰ 2 এটো চোৱা √2 plus √3 কটাকটি কৰি পেলাই কি হৈ গৈছে 1 আছে কাহিনীটো বুজি পাইছা না তো আলটিমেট আমাৰ কাহিনীটো কি হৈ গল আমি একচুয়ালি কি কৰিব পাৰো 1 হে মাল্টিপ্লাই কৰিব পাৰো আৰু এটো কৰিবৰ কাৰণে আমি সদায় কি কৰিম এনেকুৱা যদি দুটা টাইপত থাকে ঠিক আছে তো তেতিয়া আমি কি কৰিম সদায় ৰেগুলাৰ আমি কি কৰিম দুটা পদত আহিলে আমি সংযুগ্ম পদৰে তলে ওপৰে আমি কি কৰিম মাল্টিপ্লাই কৰিম যেটো আমাৰ সাধাৰণতে তোমালোকে জানাই এটা ইয়াত কি আছে 1 divided by 2√3 minus √5 সো মাল্টিপ্লাই কৰিম আমি সংযুগ্ম পদ কি হৈ যাব 2√3 plus √5 ঠিক আছে না কি যাব 2√3 plus √5 ঠিক আছে না এটা তুমি আৰু এটা বস্তু ভাবিব পাৰা হা আৰু অকমান বুজাই দিছো তোমালোকক যেনে চোৱা 1/√7 আছে তো আমি একেটা নাম্বাৰে এই যোনটো হৰত আছে সেই নাম্বাৰটোকে তলে ওপৰে কৰি দিলেও হৈ যায় ইয়াৰ মিনিংটো আমি 1 এ মাল্টিপ্লাই কৰিছো হেতু এটা বুজি পালো এটো বাদ দিলো আৰু ঠিক আছে না তো এটো কৈ দিলেও হৈ যায় না হৈ যায় 1 into √7 মানে কি যাব √7 into √7 মানে কি গল 7 হৰৰ পৰিমেয়কৰণ হৈ গল হয় মই ইয়াৰ পিছত মানে ইমান হৰৰ পৰিমেয়কৰণ টাইপৰ মেথছ বিলাকত মানে মই ইমান এক্সপ্লেইন কৰি থাকো হেতু কাৰণে এই মেথছটো মই এতিয়া এক্সপ্লেইন কৰি দিছো মানে হৰৰ পৰিমেয়কৰণটো বহুত ভালকে মানে ঠিক আছে না এনেকেও হৈ যায় না তো তেতিয়া হলে যদি সেম নাম্বাৰ ডিনোমিনেটৰ মানে হৰত যোনটো নাম্বাৰ আহে
সেইটো নাম্বাৰ যদি মাল্টিপ্লাই কৰিলে হৈ যায় ইয়াত কিয় নহয় মানে এনেকুৱা টাইপত তেনে ধৰা আছে √2 + √3 আছে ধৰা তো √2 + √3 দি কৰি দিলে কিয় নহব ন চোৱা √2 + √3 যদি ইয়াত আছিল √2 + √3 তো √2 + √3 দি কৰি দিলে কিয় নহব জানানে কিয় সংযুগ্ম পদলৈ যাব লাগে আমি যদি কিবা এটা সংখ্যা ধৰা a + b আছে ধৰা তাৰ লগত যদি মই আকৌ a + b টোকে পূৰণ কৰি দিও তেতিয়া কি হৈ যায় a + b কি হৈ যায় হোল স্কয়াৰ হৈ যায় ঠিক আছে না তাতে আমাৰ কি হৈ যাব প্ৰবলেম হৈ যাব আমাৰ আলটিমেটলি আমাৰ এইমটো কি হয় যে আমি হৰক কি কৰিব লাগে পৰিমেয়কৰণ দ্যাট মিন্স আমি এই যোনডাল স্কয়াৰ ৰুটটা এডাল কি কৰিব লাগিব আঁতৰাই দিব লাগিব আৰু স্কয়াৰ ৰুটটো আঁতৰাবৰ কাৰণে তুমি চোৱা তোমাৰ হাতত যদি এনেকৈ √a আছে তো তাক তুমি এনিহাও কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব তেতিয়াহে আঁতৰাব তোমাৰ হাতত যদি চোৱা √a + √b আছে তো তোমাক যদি তুমি তাক যদি হোল স্কয়াৰ কৰি দিয়া হ'ব নেকি কেতিয়াওতো নহব ন √a + √b তুমি চোৱা বুজি পাইছা না মই কি কৈ আছো তুমি যদি আঁতৰাব লগিয়া হয় কিবা যেনেকে যি নহওক মুঠতে ঠিক আছে নাই তোমাৰ হাতত ধৰি লোৱা √a আছে আৰু তোমাৰ হাতত যেনিবা √b আছে ঠিক আছে প্লাসে থাকক বা মাইনাসে থাকক মই যদি হোল স্কয়াৰ কৰি দিও এই √a টো গুছি যাব নেকি অবিয়াসলি না যায় অকমান অলকে থাকিব কাৰণ √a স্কয়াৰ এটো মই a + b হোল স্কয়াৰ কৰি দিলো ন তো a স্কয়াৰ প্লাস কি হৈ যাব b স্কয়াৰ প্লাস টুৱাইস √a ইনটু কি যাব √b তো √a স্কয়াৰ মানে a √b স্কয়াৰ মানে b দেন প্লাস কি যাব টুৱাইস √a ইনটু √b মানে কি যাব √ab তো √a থাকিয়ে গল না কিন্তু মই যদি কিবা এটা কৰি পেলাই এনেকা √a হোল স্কয়াৰ প্লাস √b হোল স্কয়াৰ এনেকুৱা কৰিব পাৰিলতেন তেতিয়াতো এটো কাট খাই গলতেন ন এটা যেটো হেতু কাৰণে কাট খাই গলতেন হেতু কাৰণে আমি সদায় কোনটো সূত্ৰলে মেথছটো নিব গৈ লাগে a + b ইনটু a - b এটা a + b ইনটু যদি আমাৰ হাতত a - b থাকে সো a + b ইনটু কি হৈ গল a - b তো ইয়াৰ মিনিংটো কি হৈ গল এটো সো a + b a - b মিনিংটো কি গল a স্কয়াৰ মাইনাস কি হৈ গল b স্কয়াৰ হেতু কাৰণে আমি সদায় সংযুগ্ম দি পূৰণ কৰো আদাৰৱাইজ তোমাৰ হাতত যদি a - b আছে তুমি যদি a - b দিয়ে মাল্টিপ্লাই কৰিলাতেন তেতিয়া a - b পূৰণ a - b একেটা নাম্বাৰ পূৰণ কৰাতেন a - b কি হলতেন হোল স্কয়াৰ তেনেকে a + b আছে আকৌ তুমি যদি a + b দিয়ে পূৰণ কৰিলাতেন তেতিয়া কি হলতেন a + b কি হলতেন হোল স্কয়াৰ বুজি পালো ন কথাটো গতিকে এই যে মই এইটো ইয়াৰ সামাৰিটো কি হল মানে যদি এটা পদ থাকে হৰত যদি আমাৰ এটা পদ থাকে সেই সংখ্যাটোৱেদি আমি পূৰণ কৰি দিলে হল তলে ওপৰে দ্যাট মিন্স আমি তো একচুয়ালি তো আমি 1 এ কৰিছো পূৰণ আমি তো পূৰণ কি কৰিব পাৰো 1 হেতু আমি বাদ দিলো এতিয়া ঠিক আছে নাই সেই কথাটো ঠিক আছে তো গতিকে এটা পদ থাকিলে আমি সদায় এটা যিটো সংখ্যা আছে হেতু দি কৰি দিলেও হৈ যাব তেনে 1 আপন বুলে √5 আছে তো আমি তলে ওপৰে দি √, আমি কি কৰি দিম 5 তো ডিনোমিনেটৰ যেটো আছিল হৰত তলতো কৰিলো ওপৰতো কৰিলো হৈ গল কিন্তু যদি আমাৰ কি থাকে এনেকুৱা দুটা মানে ডি পদত থাকে ঠিক আছে না আমি কি কৰিম একে নাম্বাৰে মাল্টিপ্লাই নকৰো আমি তাৰ সংযুগ্ম আৰু সংযুগ্ম মানে কি হৈ যাব 2 + √2 + √3 আছে ন এই চিনটো উল্টা দিলে হয় মানে মাইনাস কৰি দিলে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস ঠিক আছে তো √2 - √3 এনেকে তলে ওপৰে পূৰণ কৰি দিলে হৈ যাব ঠিক আছে বুজি পালা একদম ধুনিয়াকে বুজি পাইছা চাগে আৰু মই যে আমি একচুয়ালি 1 মাল্টিপ্লাই কৰো আকৌ কৈছো হেতু কলো ঠিক আছে এতিয়া গতিকে আমি ইয়াত চোৱা √2 √3 - √5 তলে ওপৰে আমি কি কৰি দিলো 2 √3 + √5 কৰি দিলো এটা তুমি চোৱা 1 ৰ লগত কৰিলে কি হৈ যাব 2 √3 প্লাস কি হৈ গল √5 তলত a - b এটাটো পূৰণ হ'ব ন এটা পূৰণ করতে চোৱা এটো √2 √3 2 √3 √5 এটা মাইনাসত এটা প্লাস মানে a - b ইনটু a + b ইয়াৰ মিনিংটো কি হৈ যাব a স্কয়াৰ মাইনাস b স্কয়াৰ এটো ফৰ্মুলা হয় a - b ইনটু a + b মানে a স্কয়াৰ মাইনাস b স্কয়াৰ এটো তোমালোকে ক্লাস 8 তে পাইছা হয় নাও 2 √3 প্লাস √5 বহুত ধুনিয়া ধুনিয়া কোৱেশ্চন লৈ আহিছো ইয়াতে একদম বহুত কেটা তোমাৰ মানে এতিয়া জাস্ট দেখিছাই মানে আৰম্ভণি কেটা ইজি কোৱেশ্চন আছে আচ্ছা তোমালোকে বহুত ভাল কোৱেশ্চন দেখিবা এটা তুমি চোৱা 2 √3 স্কয়াৰ মানে চোৱা
এ বি হোল স্কুৱেৰ, ইয়াৰ মিনিংটো কি যাব, এৰ ওপৰতো স্কুৱেৰ আৰু কাৰ ওপৰত স্কুৱেৰ, বিৰ ওপৰতো স্কুৱেৰ। এটা 2ৰ ওপৰত স্কুৱেৰ আছে, 2 ওপৰত স্কুৱেৰ মানে কি যাব 4 আৰু √3 ওপৰত স্কুৱেৰ, দ্যাট মিন্স কি হৈ যাব 3। এতিয়া আমি বহুতে মানে চোৱা যোনেটো জানিলা ন, দ্যাট ইজ গুড এণ্ড ঠিক আছে, গুড এণ্ড আপ মানে ঠিক আছে, কিন্তু যোনে আমাৰ নাজানে মানে ধৰা ঠিক আছে, √3 হোল স্কুৱেৰ, তো আমি বহুতে ভাবো যে এইটো আৰু এনেকে কাট খাই যায় আৰু কাট খাই গৈ পেলাই আমাৰ কি হৈ যায়, এইটো 3 হৈ যায়, এইটোতো কাট খাই গ'ল। কিন্তু একচুৱেলি সেইটো মেথছ হয় নে, তুমি নিজকে ভাবাচোন, যোনে একচুৱেলি যদি কাহিনীটো নাজানা, বহুতে এনেকে কাটি দিয়ে আৰু কাটি দিয়ে কাৰণে এইটো বোলে 3 হৈ গ'ল, সেইটোতো মেথছ নহয় ন, ঠিক আছে নে, কাট খাই যোৱাটো মেথছ কোনটো হয়, কিয় কাট খাই গ'ল, কিয়, হোৱাই কুৱেশ্যন মাৰ্ক, সেইটো হৈ গ'ল মেথছ, ঠিক আছে নাই। এইডাল যে ইয়াৰ মানটো কি হয়, এইবিলাক মই কিন্তু এতিয়াই শিকাই লৈছো দেই, পিছত শিকাই নাথাকিম। ইয়াৰ মানটো কি হয় যায়, পাৱাৰত কি হৈ যায়, হাফ। এতিয়া তুমি চোৱা, আমাৰ যদি থাকে, তুমি একচুৱেলি একদম ভালকে চাই লোৱা, ঠিক আছে না, তাৰপিছত তোমাক কাট খাই গৈছে বুলিয়ে কৰি দিম বাৰু। 2 ওপৰতো স্কুৱেৰ আছে, 2 স্কুৱেৰ, ইয়াৰ মিনিংটো মই লিখাই দিছিলো, এইটো কাৰণে এ বি হোল স্কুৱেৰ হলে কি হৈ যাব, দেন কি আছে √3 আছে, তো তাৰ ওপৰতো কি হৈ গ'ল স্কুৱেৰ। এটা 2 স্কুৱেৰ মানে কি হৈ গ'ল 4 ইনটু, তো √3 স্কুৱেৰ √3 ন, মই কি কৈছিলো, এইডালক যদি মই উঠাই দিওঁ মানে ৰিমুভ কৰি দিওঁ, ইয়াৰ কি হয় জানানে, এইডালৰ মিনিংটো কি হয় জানা, পাৱাৰত মানে ঘাতত 1/2 আহি যায়, গতিকে 3ৰ ওপৰত আহি গ'ল 1/2, বাহিৰততো অলৰেডি 2 এটা আছিলে নে নাই। আকৌ এটা বস্তু চাবা হা, a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, ইয়াৰ মিনিংটো কি আছিলে জানানে, m ইনটু n কি হৈ যাব mn, হয়। তো ঠিক তেনেকে 3ৰ ওপৰত হাফ, তাৰ ওপৰত আকৌ কি আছে 2 আছে, দ্যাট মিন্স এই দুটা পূৰণ হৈ যাব, 1/2 আৰু পূৰণ কি হৈ যাব 2, তো এই 2 আৰু এই 2টো কি হৈ যাব কেনসেল হৈ যাব, 3ৰ ওপৰত 1/2 আৰু 2 পূৰণ হয়, তো আলটিমেটলি কি থাকি গ'ল, 3ৰ ওপৰত কি থাকি গ'ল 1 মানে কি গ'ল 3 হ'ল। কাইণ্ডটো বুজিছা ন, তো ইয়াৰ পিছত আৰু এইখিনি বুজাই নাথাকো আৰু ডাইৰেক্ট মেথছ কৰি দিম আমি, ঠিক আছে। তো 2 স্কোয়ার মানে 4, then এমনি √3 স্কোয়ার হয়ে গেল 3 √5, √5 মানে হয়ে গেল তোমার √5 এর স্কোয়ার কি হয়ে যাব 5, √5 এর স্কোয়ার হয়ে গেল 5, দেন কি যাব 2√3 প্লাস √5 ডিভাইডেড বাই 4 থিজার কি হয়ে যাব 12 মাইনাস 5, তো 2√3 প্লাস √5 ডিভাইডেড বাই কি হয়ে গেল 7, ঠিক আছে না, তো ইয়াত এটা 7 থাকিব তেতিয়া হলে দে, ঠিক আছে। আকৌ এবাৰ মই চেক কৰি লওঁ কুৱেশ্যনটো, এইটো কুৱেশ্যনটোত অকণমান কিবা গণগোল কৰি থৈছে, মানে টাইপ কৰোঁতে গণগোল কৰিছে চাগে। তো 2√3 মাইনাছ √5, তো 2√3 প্লাছ √5, 2 হৈ গ'ল 2 4 স্কুৱেৰ 3, 4 2 স্কুৱেৰ মানে 4 হৈ গ'ল 4 3, দেন 5 স্কুৱেৰ হৈ গ'ল তোমাৰ 5, অ'কে। এইটো 1 নহয়, এইটো কি হৈ গ'ল 7 কৰি দিয়া, এইটো কি কৰি দিলোঁ আমি 7, ঠিক আছে। আচ্ছা তাত আঁকিব হেৰি কৰিব নোৱাৰি, তো 7 হৈ গ'লে তো ইয়াত থাকি যাব 7 7, তো এইটো থাকি গ'ল কি হৈ গ'ল 7, then এইটো হৈ গ'ল কি হৈ গ'ল 7, এই 7 7 কাট খাই গ'ল, তো থাকি গ'ল কি 2√3 প্লাছ কি থাকি গ'ল √5। এটা 2√3 প্লাছ √5 তুমি চালা নাই দেখোন একো, √5 তো এইটো আছে অকল, অপশন এ আৰু অপশন ক'ত আছে বি, অপশন এ আৰু ক'ত আছে অপশন বিত আছে আমাৰ, ঠিক আছে। এতিয়া তুমি যদি ভাবা, ঠিক আছে না, তুমি যদি জানা মানে তুমি গম পাই গ'লা কুৱেশ্যনৰ অপশনটো কোনটো হৈ যাব, একচুৱেলি কোনটো হৈ যাব বি, কিয় বি হৈ গ'ল, কাৰণ ইয়াততো √3 প্লাছ √5 আছে আৰু ইয়াত আছে √12 আছে। চোৱা 3√5, ইয়াৰ মিনিংটো কি হয় জানানে, এই 3টোক যদি মই ভিতৰলৈ সোমোৱাই দিওঁ, 3টো ভিতৰলৈ সোমাই গ'লে 3 স্কুৱেৰ হৈ যাব, বাহিৰলৈ আহিলে যেনে তুমি এইটো চোৱা 3 × 3 × 5, এইটো এটা পেয়াৰ হৈ আছে ন, ইয়াত যদি মই বাহিৰলৈ লৈ আহোঁ কি লিখিম, মই এটা সংখ্যা লিখিম 3√5, ঠিক তেনেকে যদি মই ভিতৰলৈ স্কুৱেৰ ৰুটডালৰ যদি ভিতৰলৈ লৈ যাওঁ কেইটা সংখ্যা আহি যাব 2টা। এতিয়া মোৰ ইয়াত চোৱা নম্বৰ কি আছিলে 2√3,
কি আছে 2√3 প্লাস কি আছে √5 এটা মই যদি 2 টু ভিতৰলে কমাই দিও 2 মই কেটা লিখিম 2 দুটা লিখিম না 2 স্কয়াৰ অলৰেডি 3 এটা আছে না 3 প্লাস কি হ'ল √5 এটা তুমি চোৱা ভিতৰত চোৱা 2 2 গুণ 4 4 3 গুণ কি হ'ল 12 তো √12 প্লাস √5 তো গতিকে অপচন কোনটো হৈ যাব বি অপচন ইয়াত কি হৈ যাব বি ঠিক আছে নেক্সট আমাৰ কাৰণে কি আছে কোৱেশ্চনটো মান নিৰ্ণয় কৰা ঠিক আছে মান নিৰ্ণয় কৰা তো মান নিৰ্ণয় কি কৈছে √12 ইনটু √15 √12 ইনটু √15 তো ইয়াৰ মিনিংটো কি হৈ যায় √a ইনটু √b হলে তোমাৰ যদি থাকে সংখ্যা দুটা যদি বেলেগ হয় কথা মনত ৰাখিবা √a ইনটু √a ইয়াৰ আনসাৰটো কি হৈ যাব a কিয় a হৈ যায় তুমি যদি সেম নাম্বার দুটা মাল্টিপ্লাই কৰা আৰু √a ইনটু √a মানে কি যাব √a কি যাব হোল স্কয়াৰ এটো কাট খাই যাব কিয় কাট খাব হেতু মই বুজাই দিলো তো আলটিমেটলি কি থাকি গল a কিন্তু √a √b ইয়াৰ মিনিংটো কি হৈ যাব √a ডাল লৈ a ইনটু b সংখ্যা দুটা পূৰণ কৰি দিয়া তো এটা কি হৈ যাব ইয়াতে তো √b √12 ইনটু √15 মানে সংখ্যা দুটা পূৰণ কৰি দিয়া 12 ইনটু 15 মানে কি হৈ যাব 180 √180 আনসাৰ আছে না √180 তো a তো হ'বই নোৱাৰে হয় তো বাকি কোনটো হ'ব তেতিয়ালে c হ'ব অপচনটো চোৱা c কোনটো যাব c c কি আছে 6√5 এই 6 টো ভিতৰলে কমাই দিয়া 6 টো যদি ভিতৰলে কমাই দিও মই 6 ইনটু 6 ইনটু কি যাব 5 6 ইনটু 6 ইনটু 5 মানে কি যাব 6 6 যাৰ কি যাব 36 ইনটু 5 তো 36 ইনটু 5 মানে কি যাব 5 6 গুণ 30 গুণ 8 গুণ 3 5 গুণ 15 15 3 √80 এটুকে এনেকা টাইপত দিছে হৈ গল নেক্সট কোৱেশ্চনটো কি দিটো আছে 8 to the power x plus 1 equal to 64 তেন্তে 3 to the power twice x plus 1 or value to কিমান হ'ব খুদিছে আৰু বাইখন ভালকে মচি লওঁ গুটে এখন ওকে ঠিক আছে কি দি থোৱা আছে 8 to the power x plus 1 equal to 64 এটা তুমি চোৱা এনেকুৱা যেতিয়া তুমি ম্যাথছ পাবা ন বেসটো মানে ভূমিটো সদায় একে কৰিবলৈ যাবা যদি ভূমি একে হয় তেতিয়া আমাৰ ভূমি দুটা কি হৈ যাব ৰিমুভ হৈ যাব তো গতিকে 8 to the power কি যাব x plus 1 equal to 64 জায়গাত মই কি লিখি দিব পাৰিম 8 স্কয়াৰ তা মই যেটা 8 স্কয়াৰ লিখি দিলে তা 8 আৰু 8 সেম বেস হৈ গল ন তো কি হৈ গল x plus 1 8 আৰু 8 এই দুটা ৰিমুভ হৈ গল এনেকে কাটি নিদিবা কাটি দিয়াটো ভুল লাগব ঠিক আছে না এনেকে কাটি নিদিয়া মানে ম্যাথছ গতিকে 8 আৰু 8 ক্যান্সেল হৈ গল ন কি থাকি গল x plus 1 ইকুৱেল টু কি হৈ গল 2 তো x plus 1 ইকুৱেল টু 2 মানে কি যাব দেন x ইকুৱেল টু 2 প্লাস 1 টো পিনে গুচি গলে কি যাব -1 দেন x ইকুৱেল টু 2 পাই 1 গলে কি হৈ যাব 1 এটা x ৰ ভ্যালুটোহে মই 1 পালো হয় কি নহয় মোক কি উলিয়াব দিছে কাৰ ভ্যালু উলিয়াব দিছে 3 to the power twice x plus 1 or মান উলিয়াবলৈ দিছে হল now 3 to the power 2 into x x ৰ মানটো কিমান হৈ গল 1 plus 1 এই x ৰ জায়গাত তুমি চোৱা 3 to the power twice x plus 1 x ৰ ভ্যালুটো 1 আহি গল now 3 to the power 2 into 1 মানে কি যাব 2 plus 1 then 3 to the power 2 plus 1 মানে কি যাব 3 3 cube মানে কি যাব 27 তো আমাৰ আনসাৰ কোনটো আছে 27 অপচন কোড আছে ডি আছে চাই লোৱা নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো অপচন বি ঠিক আছে কোনটো বি কোৱেশ্চন নম্বৰ 4 ত কোনটো যাব অপচন কোনটো যাব বি কিয় কাৰণ চোৱা অপচন ডি কি আছে পাই কেতিয়াও পৰিমেয় সংখ্যা নহয় পাই এটা অপৰিমেয় সংখ্যা √5 আছে তো √5 ৰুটত থকা সংখ্যা বিলাক সদায় পৰিমেয় সদায় কোনটো পৰিমেয় কৈছে অপৰিমেয় বুলি আমি নকওঁ কিন্তু পূৰ্ণ বৰ্গ সংখ্যা থাকিলেহে পৰিমেয় হ'ব যেনে √1 √9 √4 √16 √25 এইবিলাক পৰিমেয় হলতে এটা 5 টো পূৰ্ণ বৰ্গ নহয় তো গতিকে এটো হৈ গল অপৰিমেয় ঠিক আছে না তাতে তুমি অপচন সি টো চোৱা 0.101 এটা কেটা সংখ্যা হৈছে দুটা 01 এটা কেটা হৈছে তিনিটা 01 এটা কেটা হৈছে গৈ আছে ফিনিশ হোৱা নাই
এইটো নন টাৰ্মিনেটিং, অবিৰত হৈ গৈ আছে। এটা অবিৰত হৈ গৈ থাকিলে যে অপৰিমেয় হ'ব তেনেকুৱা কোনো কথা নাই, কিন্তু সংখ্যা কেইটা কি হৈ আছে, পৌনঃপুনিকো হোৱা নাই, মানে কি হৈছে ৰিপিট হোৱা নাই, ৰিপিট হ'ব লাগিব। অবিৰত মতলব নাই, অবিৰতত কোনো আমাৰ প্ৰব্লেম নহয়, অবিৰত হৈ থাকক, কিন্তু যদি এটা নিৰ্দিষ্ট মিনাৰত ৰিপিট হৈ থাকে, ৰিকাৰিং হৈ থাকে, বা অসমীয়াত আমি কি কওঁ পৌনঃপুনিক হৈ থাকে, তেতিয়া সেই সংখ্যাটো পৰিমেয় সংখ্যা বুলি কয়। গতিকে আমি এ চি আৰু ডি নহয় বুলি গম পালো, এইটো হ'বই লাগিব অবভিয়াছলি, বি এ আছে অপশ্যন, আৰু হয় চোৱাচোন কেনেকৈ আছে, এইটো 0. কি আছে 853, এগেইন কি আছে 853, 853, তো তেনেকৈ এই মিনাৰটো কি হৈ আছে আমাৰ ৰিপিট হৈ আছে। গতিকে আমাৰ কাৰণে কি হৈ গ'ল, আমাৰ কাৰণে অপশ্যনটো কোনটো আহি গ'ল, বি আমাৰ কাৰণে কাৰেক্ট অপশ্যন। ঠিক আছে, তো ইয়াৰ পিছত আমি বাকী কুৱেশ্যনলৈ আমি মুভ কৰিম। মানে মই এপটোত কৰিছোঁ একচুৱেলি, এই এপটোৰ পৰা মই য'পা নহওক মই ক্লাছ কৰি থাকিব পাৰিম, মোৰ লগত কানেক্ট কৰি ল'ব পাৰি বা হোৱাটছএপত মেছেজ কৰিব পাৰি, মই কানেক্ট কৰি পাওঁ, খালি মই ন' ইণ্টাৰনেট হৈ আছে ন, দেখিছানে মই কানেকশ্যনছ কৰি লোৱা নাই, মানে মই এনেই জাষ্ট আজি ইউজ কৰি চাইছোঁ আৰু ইয়াতে। নেক্সট 5√15 into 15√5 divide 3√5 মান, এইটোতো বহুত ইজি কুৱেশ্যন হৈ গ'ল দেখোন, 5 হ'ব ন, অ'কে নিদিয়াহেঁতেনো হয় কুৱেশ্যনটো। চ' 15√5 তাক আমাক ডিভাইড কেৰি কৰিবলৈ কৈছে, 3√5, তো √5 আৰু √5 একে সংখ্যা, একে সংখ্যাক ডিভাইড কৰি দিব পাৰিম, আৰু 3ৰে 15ক কাটিলে কেনেকুৱা যাব 5, গতিকে আমাৰ আনচাৰ কোনটো হৈ যাব, ডি হ'ব। ঠিক আছে নাই, নেক্সট কুৱেশ্যন নম্বৰ 6ত কি আছে, 2 to the power 1/3 into 2 to the power minus 4/3, 2 to the power 1/3 into 2 to the power minus 4/3, তো চোৱা পূৰণৰ ক্ষেত্ৰত কি হয় ন, a to the power m into a to the power n into a to the power বোলে p, যদি তোমাৰ ভূমিটো একে আছে, বেছটো একে আছে, আৰু যদি পূৰণ হৈ আছে, তেতিয়া ই সদায় কি হৈ যায়, সদায় কি হৈ যায়, আমাৰ পাৱাৰ কেইটা কি হৈ যায়, প্লাছ হৈ যায়। তো ইয়াতো কি আছে চোৱা, 2 to the power 1/3 into 2 to the power minus 4/3, তো 2 আৰু 2 একে বেছ হৈ আছে, একে বেছ হৈ গ'লে কি হৈ যাব, পাৱাৰ কেইটা 1/3 প্লাছ কি হৈ যাব মাইনাছ 4 কি হৈ গ'ল 3, পাৱাৰ কেইটা কি হৈ যাব প্লাছ হৈ গ'ল, এইটো পাৱাৰ প্লাছ ইটো পাৱাৰ। নাও 2 to the power কি আছে 1/3, এইটো প্লাছে মাইনাছে মাইনাছ 4/3। নাও 2 to the power 3 আৰু 3 যদি মই এলচিএম লওঁ কি হৈ যাব, লসাগু ল'লে 3 হ'ব, তো ইয়াৰ পিছৰ পৰ্যায়টো কি যাব, 3 এই এলচিএমক হৰদি হৰণ কৰে, 3ক 3ৰে হৰণ কৰিলে কি যাব 1, আৰু সেই সংখ্যাটো নিউমেৰেটৰৰ লগত পূৰণ, নিউমেৰেটৰত কি আছে, লবত কি আছে 1, 1ৰ লগত 1 পূৰণ কৰিলে 1, কি চিন আছে মাইনাছ। নাও এগেইন 3ৰে ডিভাইড কৰিলে 1, সেইটো মই লবত থকাটোৰ লগত পূৰণ কৰি ল'ব, লবত কি আছে 4, 4 এগুণ কি হৈ গ'ল 4। নাও 2 to the power 1 minus 4 মানে কি যাব -3 ডিভাইডেড বাই কি গ'ল 3, 1 minus 4, চোৱা এটা সন্মুখত প্লাছ আছে, এইটো মাইনাছ আছে, তো প্লাছ আৰু মাইনাছ থাকিলে মাইনাছ কৰি 4 পাই গ'ল থাকিল 3, ডাঙৰ চিন ডাঙৰ 4 আগত মাইনাছ আছে, তো -3, এইখিনি আমি জানোই আৰু। নাও 3য়ে 3ক ডিভাইড কৰিলে কি হৈ যাব 1, তো আলটিমেটলি মোৰ আনসাৰটো কি থাকি গ'ল 2 to the power -1, আৰু 2 to the power -1 মানে কি যাব 1/2, সদায় মনত ৰাখিবা a to the power -n সংখ্যা এটা আছে, তাৰ ওপৰত যদি নিগেটিভ পাৱাৰ এনেকে আছে, তুমি কি কৰি দিবা 1/1 লিখি পেলাই a to the power n এনেকে লিখি দিবা, মাইনাছ ইনটু এনেকে কৰি দিবা, গতিকে 1/2 to the power 1, তো 1 টো নিলিখিলেও হয় ন, তো আমি নাই লিখা মানে, সেইকাৰণে আনসাৰ হৈ যাব 1/2, এইটো হৈ গ'ল আনসাৰ। ঠিক আছে, তুমি পালাই এইখিনি। নেক্সট কুৱেশ্যন নম্বৰ 7, 8, 9, এইখিনি ধুনীয়াকৈ মুচি লওঁ, তেতিয়া এইখিনি গোটেইখিনিত ইয়াত হৈ যাব এইখিনি। মই আৰু অকণমান স্ক্ৰীনটো ঠিক কৰি লওঁ নেকি বাৰু, সৰু হৈ গৈছে নেকি বাৰু, আমাৰ অলপ বেছিকৈ মেটচ কৰিব পাৰি। অ'কে, সৰুটো হোৱা নাই চাগে ন, চকুৰ অকণমান প্ৰব্লেম থাকিলে দিগদাৰ হ'ব পাৰে। অ'কে, ঠিক আছে বাৰু। নেক্সট চাই লোৱা, √5 to the power n equal to
125 মই অকমান আগতে কৈছিলো স্কোয়ার রুটডাল যদি মই উঠাই দিও 5 টু দি পাওয়ার n আছে তো তাক কি হৈ যাব তাৰ মিনিংটো পাৱাৰত কি আহি যাব 1/2 তো ইকুৱেল টু 125 আকৌ কৈছিলো মই পাৱাৰ আছে 5 ৰ ওপৰত পাৱাৰ আছে তাৰ ওপৰত আকৌ পাৱাৰ আছে এটাকে পাৱাৰ কেটা কি হৈ যাব পূৰণ হৈ যাব n পূৰণ 1/2 তো ইয়াৰ মিনিংটো কি যাব n * 1 n ইয়াৰ তলতটো একচুয়ালি 1 এটা আছে প্ৰতিটো সংখ্যাৰ তলত 1 থাকে 1 দুগুণ কি হৈ যাব 2 তো দ্যাট মিন্স 5 টু দি পাৱাৰ কি হৈ যাব n/2 125 কো মই এটা চোৱা 5 ৰ বেছত ভাঙিব যদি পাৰো আমি 5 ৰ বেছত ভাঙি দিম আৰু পাৰি না নোৱাৰি পাৰি কি কৰি দিম আমি 5 কি হৈ গল কিউ নাও 5 আৰু 5 কি হৈ গল সেম বেস তো গতিকে তো ৰিমুভ হৈ গল কাটি দি দিবা তো n/2 ইকুৱেল টু কি হৈ যাব 3 এই দুটা গুচি গল মানে তো n/2 আৰু কি থাকি গল 3 নাও n ইকুৱেল টু 2 3 গুণ কি হৈ গল 6 তো n ৰ ভ্যালুটো কি হৈ গল 6 ঠিক আছে এতিয়া আমাৰ কি থাকি গল চোৱা 5 into এটা চোৱা n to the power কি আছে 64 n to the power কি হৈ গল 64 এতিয়া তুমি চোৱা হা দা n ৰ ভ্যালুটো মোৰ কি ওলাইছিলে 6 so 5 into n ৰ ভ্যালুটো ওলাই গল 6 to the power কি হৈ গল 64 yes 10 ওলাব লাগে আনসার 10 তো নাই দেখুন ওকে অপশনতে নাই আকৌ এবাৰ চেক কৰি দিও আনসাৰটো যোনটো ওলাবগে গৈ পেলাই অপশনত নাই মানে তো ৰুট ওভাৰ 5 টু দি পাৱাৰ n তো ৰুটটো যদি মতাই দিও 5 টু দি পাৱাৰ n হোল টু দি পাৱাৰ 1/2 ইকুৱেল টু 125 ওকে একচুয়ালি মই কৰি পেলাই না চালো ন কোৱেশ্চনস বিলাক যোনখন কিতাপৰ পৰা লৈছো কোৱেশ্চনটো এনেকৈ আছে তো আই থিংক কোৱেশ্চনটো চাগে ভুল থাকিব পাৰে তথাপি মই এবাৰ চেক কৰি দিছো মই নিজে কৰোঁতে কিবা ভুল কৰিছো নেকি আৰু যদি মই কিবা কৰোঁতে তেনেকা ভুলকে কৰো তো তোমালোকে ধুনীয়াকৈ কমেন্ট এটা দি দিবা মানে ঠিক আছে না 5 to the power n/2 এটো যদি উঠাই দিও ধুনীয়াকৈ তো 5 to the power n তাৰ ওপৰত পাৱাৰ আহি যাব 1/2 তো n/2 then 125 means that 5 cube then n/2 equal to 3 n equal to 6 নাই তো ঠিক আছে এটা তুমি চোৱা হা মই যে কৈ আছিলো যে এডালক উঠাই দিলে 1/2 ঠিক আছে না কিয় হয় জানা না কাৰণ এটো স্কয়াৰ ৰুট তো ইয়াত মিনিং কি আছে 2 এটা আছে তো এটো ৰিমুভ কৰি দিলে সেই ভিতৰৰ 2টো যে আমি 2টো নিলিখো এটো কি হৈ যায় অতিক্ৰম হৈ যায় উল্টি যায় গতিকে ইয়াত যদি তুমি চাই লোৱা যিকোনো সংখ্যা থাকিব পাৰে ন ধৰি লোৱা m আছে m6 ওকে এডাল যদি মই উল্টাই দিও 6 টু দি পাৱাৰ কি হৈ যাব 1/m ইয়াৰ মিনিংটো কাৰণ m টো উল্টাই দিলে কি যাব 1/m কিয় হৈ যাব কাৰণ প্ৰতিটো সংখ্যাৰ ডিনোমিনেটৰত কি থাকে 1 থাকে প্ৰতিটো বস্তুৰ ডিনোমিনেটৰত 1 এটা থাকে ন গতিকে m/1 টো উল্টি গলে কি যাব 1/m কালে পहिले তুমি এনেকুৱা মেথছ পালা a/b হোল টু দি পাৱাৰ 6 এডালক তুমি উঠাই দিবলগীয়া হল তো আমি মিনিংটো কি যাব 6 টু দি পাৱাৰ a/b উল্টি গলে কি যাব b/a মানে ইয়াত থকাটো সদায় কি হৈ যায় উল্টি যায় সদায় মনত ৰাখিবা এতিয়া 5 into আচ্ছা এটা কাম কৰো 25 টো আছে তো এটো এনেকা কৰি দিও ৰবা 25 আনসাৰটো আছে তো গতিকে এটো এনেকা কৰি দিও একচুয়ালি চাগে এটো এনেকাই আছিল চাগে লিখাত ভুল কৰিলে চাগে তো 5 টু দি পাৱাৰ এনেকা কৰি দিও ঠিক আছে নাই এটো এই বস্তুটো 5 টু তল মানে 5 ৰ ওপৰত পাৱাৰ এটো তেতিয়া কি যাব 5 ৰ ওপৰত পাৱাৰটো এটো হৈ গল হল এটা ম্যাথটো ওলাই যাব আনসাৰটো ইয়াত থকা ভিতৰত ওলাব আদাৰৱাইজ 10 ওলালে হেতেন ঠিক আছে এতিয়া তুমি চোৱা হা 5 এতিয়া তুমি চোৱা এডাল যেতিয়া তুমি উঠাই দিবা তো 64 তাৰ ওপৰত পাৱাৰ কি হৈ যাব 1 কি আহি যাব 6 হল এটা 64 যেটা তোমাৰ 1/6 আহিব যিকোনো এটা সংখ্যা সদায় মনত ৰাখিবা যিকোনো এটা সংখ্যাৰ ওপৰত যদি ভগ্নাংশত পাৱাৰ আহে তাৰ হৰটো চেক কৰিবা হৰত কি আছে 6 আছে মই কি কৈছো যিকোনো সংখ্যা a b c যিকোনো সংখ্যা হোৱাটএভাৰ তাৰ ওপৰত যদি ভগ্নাংশত পাৱাৰ আহে সদায় হৰটো চেক কৰিবা ইয়াত হৰত কি আছে 6 আছে গতিকে সেই 6ত এই সংখ্যাটো মানে 6ক ঘাত হিচাপে লৈ এই 6 এই সংখ্যাটো মানে যোনটো সংখ্যা পদ আছে তাক প্ৰকাশ কৰিব পায় নেকি চাবা তো অবিয়াসলি পাৰি 64 মানে কি যাব 2 টু দি পাৱাৰ কি হয় 6 তো 2 টু দি পাৱাৰ 6 64 জায়গাত মই 2 টু দি পাৱাৰ 6 লিখিলো তাত পাৱাৰ কি আছে 1/6 নাও এই 6 আৰু এই 6 টো কি হৈ গল ক্যান্সেল তো থাকি গল কি 5 বেসটো আছে আৰু ইয়াৰ ওপৰত থাকি গল কি 2 ওপৰটো 1 হে আছে তো মতলবেই নাই গতিকে 5 স্কয়াৰ মানে কি হৈ যায় 25
এইটো হৈ যাব অপচন কোনটো হৈ যাব অপচন হৈ যাব বি কোৱেশ্চনটো অকমান ঠিক কৰি ললো নিজে ঠিক আছে নেক্সট 0.001 to the power 1/3 ঠিক আছে তো ইয়াৰ কি দি থোৱা আছে 1/3 ইয়াৰ মান উলিয়াবলৈ দিছে তো মান কিমান হ'ব অপচনত নাই কি যাব কোনে ক'ব পটককে ওকে 0.1 ন আনসাৰটো কি যাব 0.1 চাই লও তুমি যদি বুজি পোৱা নাই 0.00 তিনটা জিরো না দুটা জিরো আচ্ছা আচ্ছা দুটা জিরো অবভিয়াসলি দুটা জিরো হবো 1/3 আছে যেটা দুটা জিরো 1 হোল টু দি পাওয়ার কি আছে 1/3 ব্র্যাকেটৰ ভিতৰত চোৱা ব্র্যাকেটৰ ভিতৰত কি আছে 0.001 মই পইণ্টটো নাই বুলি ভাবি ললো নাই বুলি যদি ভাবি লওঁ কি হৈ যাব 001 শূন্য মানে সংখ্যাৰ আগত শূন্যটো মিনিংলেছ সেইকাৰণে কি হৈ গল 1 হল পইণ্টটো মই উঠাই দিলো এই যে পইণ্টটো উঠাই দিলো এটো কাৰণে ডিনোমিনেটৰত কি আহিলে 1 পইণ্ট উঠালে সদায় হৰত কি আহি যাব 1 আৰু পইণ্টৰ পিছত কি ঘৰ আছে এক ঘৰ দুই ঘৰ কি ঘৰ তিনি ঘৰ এটো কাৰণে কিমানটা শূন্য 1 2 3টা তাৰ ওপৰত পাৱাৰ কি হৈ গল 1/3 হল এটা তুমি চোৱা হা 1ৰ ওপৰত জিয়ে নাথাকক 1ৰ ওপৰত জিয়ে নাথাকক আনসাৰটো কি যাব 1 এ হ'ব এটো চোৱা এটো কোনটো ফৰ্মুলা লাগিব a/b হোল টু দি পাৱাৰ n ইয়াৰ মিনিং টু কি হয় a টু দি পাৱাৰ n কি হৈ যাব b টু দি পাৱাৰ n ইয়াৰ মিনিং টু হৈ গল a টু দি পাৱাৰ n b টু দি পাৱাৰ n ঠিক আছে এতিয়া a ৰ ওপৰতো পাৱাৰ আছে b ৰ ওপৰতো পাৱাৰ আছে 1ৰ ওপৰতো পাৱাৰ আছে 1/3 তো 1ৰ ওপৰত জিয়ে নাথাকক 1 এ হৈ যাব তলত কি হৈ গল 1000 তাৰ ওপৰত পাৱাৰ কি হৈ গল 1/3 নাও এই মাত্ৰ কৈছো ন সংখ্যাৰ ওপৰত যদি ভগ্নাংশত মানে কি থাকে ঘাত থাকে হৰটো চেক কৰিবলৈ হৰটো কি আছে 3 আছে হৰৰ জায়গাত কি আছে 3 এটা 3 ঘাত হিচাপে লৈ মই 1000ক পাৰো নেকি এক্সপ্ৰেছ কৰিব পাৰো কেনেকৈ পাৰো 10 কিউব মানে 1000 1000 জায়গাত মই 10 কিউব লিখি দিলো ইয়াত কি আছে 1/3 টো আছে নাও a3 আৰু a3 টো কি হৈ গল ক্যান্সেল তো কি থাকি গল 1 ডিভাইডেড বাই 10 টু দি পাৱাৰ 1 মানে কি হৈ গল 10 এটো 1 হে আছে আৰু 1/10 that means কি হৈ যাব 0.1 ঠিক আছে নেক্সট তলৰ কোনটো অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা বিচাৰিছে তো obviously কি হ'বগে গৈ পেলাই √7 টো হ'বগে ডাইৰেক্ট দেখিয়ে গম পালো দেখোন √7 টো বাকিটো তুমি আৰু ভাবিবলগীয়া কথাই নাই হয় কি নহয় অপচন কোনটো যাব ডি এটা তুমি √7 টো অপৰিমেয় হয় না নহয় এটা অপচন বি কি আছে √4/9 √4 ডিভাইডেড বাই 9 √4 মানে কি যাব 2/9 এটো তো আৰু a বাই b ফৰ্মত আছে অপচন চি আছে কি √64 মানে কি যাব 8 এটো 8 টো কি হৈ গল পৰিমেয় সংখ্যা অপচন এত কি আছে √20 ডিভাইডেড বাই √, কি আছে 5 প্ৰথমতে যে শিকাইছিল √20 তো 20 মানে মই কি লিখিব পাৰো পাছত 2 10 গুণ 20 নহয় জানো তো 2 পূৰণ 10 থাকিল না ন 10ক আকৌ মই কি লিখিব পাৰো 2 * 5 এটো মই মৌলিক উৎপাদক বিশ্লেষণ কৰি দিলো যদি হেতু কোনবা বুজি পোৱা নাই এনেকে কৰি চাবা 2 ৰে 20 গ্ৰহণ কৰিলে কি যাব 10 2 ৰে 10 কৰিলে কি যাব 5 এটা এটো এটা পেয়াৰ হয় নে নহয় এই মাত্ৰ কি কৈছিলো ন যদি পেয়াৰত থাকে পেয়াৰ হৈ থাকে তখন মই বাহিৰলৈ লৈ আহিব পাৰিম আৰু বাহিৰলৈ লৈ আহিলে এটা সংখ্যা লিখিব লাগিব এটো এটা পেয়াৰ ইয়াক বাহিৰলৈ লৈ আহিলো এটা সংখ্যা লিখিম 2 ডিভাইডেড বাই কি গল √5 ডিনোমিনেটৰত কি আছে √5 এই √5 আৰু এই √5 গুচি গল থাকি গল কি 2 সদায় মই থাকি বাই এনেকুৱা বাহিৰত থকা সংখ্যা ভিতৰলৈ নিলে দুটা হ'ব আৰু ভিতৰৰ পৰা বাহিৰলৈ আনিলে এটা লিখিব লাগিব হয় গতিকে 9 নম্বৰ লৈকে আমাৰ কোৱেশ্চনটো কি হৈ গল এতিয়া আমাৰ কি আছে ওকে নেক্সট কোৱেশ্চন আছে ন বোৰ্ডখন ধুনিয়াকে মুছি লওঁ ভিডিওটো আমাৰ বহুত দীঘল হ'ব কেলে কি মই 20টা পেজ লৈছো আৰু 20টা পেজত অকল এমসিকিউজ নাই মানে ঠিক আছে না এমসিকিউজ মানে তোমাৰ ঠিক আছে নাই এমসিকিউজ অলপহে আছে তাৰপিছত কিন্তু মই একদম মই এটা বেলেগ টাইপৰ ভিডিও বনাইছো তোমালোকে খুব ভালকে চাবা এই ভিডিওটো
আৰু নাম্বাৰ সিস্টেমৰ ওপৰত তোমালোকৰ একদম বহুত ধুনীয়া কনসেপ্ট আহি যাব নেক্সট 2/3 হোল টু দি পাৱাৰ n ইনটু 3/2 হোল টু দি পাৱাৰ twice n ইকুৱেল টু 81/16 এটা 16 মানে 2 বেছত আহি যাব আৰু 81 মানে 3 বেছত মানে 3/2 3/2 আহি যাব তো ইয়াতো 3/2 আছে কিন্তু এটো 2/3 আছে তো 2/3 টোক মই কি কৰি দিও 3/2 লে মই উল্টাই দিব পাৰিম সদায় মনত ৰাখিবা হা সো a/b হোল টু দি পাৱাৰ -n আছে তো ইয়াৰ মিনিংটো কি হয় জানা a/b হোল টু দি পাৱাৰ -n আছে ইয়াৰ মিনিংটো মই যদি ফ্ৰেকশনটো উল্টাই দিও b/a হোল টু দি পাৱাৰ কি যাব মাইনাসটো কি যাব পজিটিভ গতিকে এটো যদি এটো হ'ব a/b হোল টু দি পাৱাৰ -n টো যদি b/a হোল টু দি পাৱাৰ n হ'ব তো b/a হোল টু দি পাৱাৰ n টোক যদি মই উল্টাই দিও a/b হোল টু দি পাৱাৰ -n হ'ব নে নহয় অবিয়াসলি হ'ব বুজি পাইছানে নাই মানে 5 টু দি পাৱাৰ -1 যদি 1/5 হয় তো 1/5 মানে কি হৈ যাব 5 টু দি পাৱাৰ -1 হ'ব এটা তুমি ভাবিব পাৰছা এটো কিয় উল্টা দিবলে হ'ল আপুনিটো এটো উল্টা দিব পাৰিলেন 3/2 কিয় নাইল ক জানা 81 আৰু 16 দেখিছো 16 মানে কি যাব 2 টু দি পাৱাৰ 4 এখিনি নিচৰ মানে 16 দেখালে আচ্ছা 16 টোক মই কি কৰিম 2 টু দি পাৱাৰ 4 মানে হৰত 16 টো হৰত আছে না তো হৰত 2 থকাটো মানে মই বিচাৰিম হৰলে 2 অহাটো এটা মোৰ কাৰণে ম্যাথছটো কি হৈ যাব ইজি হৈ যাব গতিকে এটো চোৱা 2/3 হোল টু দি পাৱাৰ কি আছিল n আছিল তো তাক মই উল্টাই দিলে কি হৈ যাব 3/2 হোল টু দি পাৱাৰ n টো কি হৈ যাব মাইনাস হৈ যাব মাইনাস তো নাও ইনটু 3/2 হোল টু দি পাৱাৰ twice ইকুৱেল টু 81 ডিভাইডেড বাই কি হৈ গল 16 আচ্ছা 81 টো মই ডাইৰেক্ট ভাঙিয়ে দিও আৰু 81 মানে 3 বেছত মই ভাঙিব পাৰিম না নোৱাৰিম অবিয়াসলি পাৰিম কি লিখিব পাৰিম মই 3 মানে কি যাব 81 মানে কি যাব 3 টু দি পাৱাৰ 4 16 মানে কি যাব 2 টু দি পাৱাৰ 4 এইবিলাক তোমালোকে নিজে মানে জানি ৰাখিবা ম্যাথছ বিলাক এটা কৰিবলৈ বেছি ইজি হ'ব এটা 3/2 n 3/2 twice n তো 3/2 একে বেস হয় না নহয় অকমান আগতো আমি পঢ়িছো যদি ভূমিটো একে হৈ থাকে ভূমিটো কি হৈ গল একে হৈ থাকে তো ভূমিটো লৈ পেলাই মই যোন কেটা ঘাত আছে -n প্লাস twice n ঘাত কেটা মই কি কৰি দিব প্লাস কৰি দিব পাৰো আৰু ইয়াত চোৱা তুমি 3 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 পাৱাৰটো একে হয় না নহয় মানে তোমাৰ যদি এনেকুৱা টাইপত থাকে a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n ইয়াৰ মিনিংটো তুমি কি কৰি দিব পাৰিবা a/b হোল টু দি পাৱাৰ কি কৰি দিব পাৰিবা n গতিকে 3 টু দি পাৱাৰ 4 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 কি যাব 3/2 হোল টু দি পাৱাৰ কি হৈ গল 4 ইমপ্লাইজ দিব পাৰা এনেকে খুব বেছি দিও বুলি ক'লে নাও 3/2 আৰু 3/2 একে ভূমি হৈ গল তো গুচি গল ওপৰত কি থাকি গল -n প্লাস twice n ইপিনে থাকি গল কি 4 তো -n প্লাস twice n -1 প্লাস 2 মানে কি যাব n দুটা n পৰা এটা n গুচি গল তো n ৰ ভ্যালুটো কিমান হৈ গল 4 এটা n ৰ ভ্যালু যে 4 আছে না নাই অপচন কোড আছে b আছে চোৱা অপচন কোনটো হৈ যাব b হৈ গল নেক্সট ওকে ঠিক আছে আমি চাম এতিয়া কাহিনী কোনটো হ'ব আমাৰ কাৰণে ঠিক আছে 4 আছে ন মই ডাইৰেক্ট কিবা এটা কৰি চাম হা টু দি পাৱাৰ 4 আছে ন 256 ৰ লগত 6 টো কৰি 16 কৰি চাও ৰবা 6 6 গুণ 36 ৰ 6 হাতে গল 3 6 5 গুণ 30 এ 3 33 ৰ 3 হাতে গল 3 6 গুণ 12 3 15 6 গুণ 6 5 গুণ 5 2 গুণ 2 ওকে 4 হে আছে 6 তো নহয় 4 হে আছে তো এটো নহব 4 আছে মানে ওকে 1296 না ঠিক আছে বুঝাও 1296 পাই ফেক্টৰেশনস কৰি চাও 2 ৰে এটো কিমান হ'ব 16 4 8 8 গুণ 16 হাতে গলে 4 গুণ 8 9 4 গুণ 12 2 ৰে 3 2 4 4 গুণ 2 গুণ 4 3 2 ৰে 162 2 ৰে 162 2 ৰে 81 আৰু 81 মানে 3 টু দি পাৱাৰ 4 81 মানে 3 টু দি পাৱাৰ 4 তো
তো 81 মানে কি যাব 3 ৰে 27 3 ৰে 9 3 ৰে 3 মই এই 1296 টোক মই কি কৈ দিলো মৌলিক উৎপাদক কৰি দিলো 1296 হোল টু দি পাৱাৰ -1/4 এতিয়া 1296 মানে কি হৈ গল চোৱাচোন পূৰণ দুই কেটা আছে এটা দুটা তিনিটা চাৰিটা আছে তো দ্যাট মিন্স 1296 ৰ কাৰণে মই কি লিখি দিব পাৰিম দুই চাৰিটা পূৰণ তিনিও কেটা আছে এটা দুটা তিনিটা চাৰিটা তিনিও কেটা আছে চাৰিটা আছে এটো 1296 টু দি পাৱাৰ কি গল -1 কি হৈ গল 4 এটা তুমি চোৱা a টু দি পাৱাৰ n b টু দি পাৱাৰ n পাৱাৰ যদি একে থাকে বেস বেলেগ থাকক কথা নাই তেতিয়াও কি হয় বেস দুটা একে হৈ পেলাই পাৱাৰ কেটা এক লগ লৈ পাৰিম বেস কেটা পূৰণ কৰি দিব লাগে বেস কেটা পূৰণ কৰি পাৱাৰটো একে গতিকে ইয়াত তুমি চোৱা বেসটো এটো ফৰ্মুলাটো কাৰণে লিখাই দিছো কি ফৰ্মুলা a টু দি পাৱাৰ n * b টু দি পাৱাৰ n ইয়াত পাৱাৰ একে আছে বেস বেলেগ তো কি হৈ যাব a * b কৰি পেলাই পাৱাৰটো এটা লৈ ললে এটা চোৱা 2 3 গুণ কি হৈ যাব 6 পাৱাৰটো কি হৈ গল 4 এলা ব্ৰেকেটৰ ভিতৰৰ কামবিলাক কৰি আছো এই 120 120 1296 আছিল সেইখিনি কৰি আছো তো তাৰ ওপৰটো পাৱাৰ কি আছিল -1/4 আছিল এটা এটোটো সব পাৱাৰৰ ওপৰত পাৱাৰ মাইনাস ইনটু বাদ দিয়া সো a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইয়াৰ মিনিংটো কি হয় a টু দি পাৱাৰ m ইনটু n কি হয় mn গতিকে 6 টু দি পাৱাৰ 4 ইনটু পুৰণিটো হ'ব দুইটা পাৱাৰ 1/4 এটা a4 আৰু a4 টো কি হৈ গল ক্যান্সেল থাকি গল কি 6 টু দি পাৱাৰ -1 আৰু 6 টু দি পাৱাৰ -1 মানে কি যাব 1/6 অপচন কোড আছে d দেখে অপচন কোনটো হৈ গল d নেক্সট question number কিমান হৈ যাব মই এটা কথা বুজি পালো দুটা মান হ'ব ভিডিও নাম্বার সিস্টেম দুটা বা তিনটা মান হ'ব চাগে আৰু এই ভিডিও খিনি যদি তুমি এই ভিডিও কৰা যদি তুমি খুব ভালকে চাই দিয়া তাৰ পিছত তোমাৰ এটা বহুত ধুনিয়া মানে আৰু খুব ধুনিয়াকে বহি পেলাই তোমালোকে কিতাপ মানে বহিখন ধুনিয়াকে লবা লৈ পেলাই ধুনিয়াকে নোট ডাউন কৰিবা মই যিকেটা থিওৰামছ লিখাই দিছো সব এখিনি কৰি পেলাই খুব ধুনিয়াকে চাবা দেখিবা যে তোমালোকৰ মানে বিৰাট মানে আৰু বিৰাট ধুনিয়া মানে কনসেপ্ট এটা হৈ যাব আমাৰ যে কয় যে কনসেপ্ট নাই বুলি কনসেপ্ট মানেনো কি হয় নলেজ এইটো হয় ন আমি নলেজটো খালি কি কৰিব লাগে গেদাৰ কৰিব লাগে আচ্ছা এবাৰ এটো কি ফৰ্মুলা আহি যাব a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n যদি বেস একে ভূমি যদি একে থাকে আৰু হৰণ হৈ থাকে তেতিয়া কি হৈ যায় কি যাব ঘাতটোৰ সদায় কি যাব মাইনাস হৈ যাব আমাৰ কি উলিয়াব দিছে চোৱা 13 to the power 1/5 divided by 13 to the power 1/3 গতিকে বেসটো একে হয় না নহয় যেহেতু বেসটো একে গতিকে 1/5 ৰ পৰা মই কি কৰি দিম -1/3 তে 13 এটা মই কি কৰিম 5 আৰু 3 ৰ এলসিয়াম 5 আৰু 3 ৰ এলসিয়াম কি যাব 15 15ক 5 ৰে হৰণ কৰিলে 5 3 গুণ 15 একৰ লগত পৰি কৰিলে 3 গুণ 3 15ক 3 ৰে হৰণ কৰিলে কি যাব 15ক যদি মই 3 হৰণ কৰো 5 আৰু এই 5 টো একৰ লগত পৰি কৰিলে কি যাব -5 নাও 13 3 - 5 মানে কি যাব -2 ডিভাইডেড বাই কি হৈ গল 15 দেখে 13 ডিভাইডেড বাই -2/15 হৈ গল অপচন কোনটো হৈ যাব সি হল নেক্সট আচ্ছা এর মান কিমান হ'ব যদি √13 minus a √10 equal to √a plus √5 আচ্ছা ইজি ম্যাথছ হয় সো আমাক জিয়ে নিদিও কিয় ঠিক আছে আমাক এত কি দি থোৱা আছে √13 minus a √10 equal to √8 plus √5 ঠিক আছে সো আমাৰ কাহিনীটো হৈ গল কি গল ন আমি এই স্কয়াৰ ৰুটডাল হটাব লাগে স্কয়াৰ ৰুটডাল হটাব লাগে আৰু স্কয়াৰ ৰুটডাল হাতিবৰ কাৰণে কি হ'ব স্কয়াৰ এটা লাগিব এডাল স্কয়াৰ ৰুট ইয়াক হটাবলৈ আমাক কি লাগিব আতৰাই দিবলৈ স্কয়াৰ লাগিব তেতিয়া এটো কাট খাই যাব কিয় কাট খাব হেবিলাক বুজালো এটা বাদ দিয়া গতিকে এই স্কয়াৰটোনো কোপা পাম তুমি ভাবিছা স্যাৰ আমাৰ তাত আছে ম্যাথছটো এটোহে √13 - a √10 স্কয়াৰটো নাই আমাৰ হাতত নাই যদি লৈ আনা ম্যাথছত আমি যিকোনো তুমি মনত যি ভাবা হেতুৱে কৰিব পাৰা খালি আমি ম্যাথছত কি কৰিব লাগে দুয়ো পক্ষত কৰিব লাগে
সেইকাৰণে আমি কি কৰি দিম ৰুট অভাৰ কি গ'ল 13 মাইনাছ a ৰুট অভাৰ 10 এটুক স্কুৱেৰ কৰি দিলো আৰু এটু কি যাব ৰুট অভাৰ 8 প্লাছ ৰুট অভাৰ 5 আছিল ন তাকো আমি কি কৰি দিলো দুই পক্ষত কি কৰি দিলো স্কুৱেৰ এটা এডালটো গুটে কমপ্লিট ডাল আছিল সেইকাৰণে এডাল আৰু এডাল কি হৈ গ'ল কাট খাই গ'ল তো থাকি গ'ল কি 13 মাইনাছ a ৰুট অভাৰ কি হৈ গ'ল 10 হল এই ভ্যালুটো -4 হ'বগে চাগে দেই নেক্সট চাই লওঁ বাৰু তথাপি এটো চোৱাটো ৰুট অভাৰ 8 প্লাছ ৰুট অভাৰ 5 হোল স্কুৱেৰ তো এটুক মই a কনসিডাৰ কৰিব পাওঁ এটুক মই কি কনসিডাৰ কৰিব পাওঁ b এটা a প্লাছ b হোল স্কুৱেৰ ইয়াৰ মিনিংটো কি হৈ যাব এটো যদি a ধৰে তো যদি মই b ধৰো a স্কুৱেৰ প্লাছ কি হৈ যাব b স্কুৱেৰ প্লাছ টুৱাইস a ইনটু কি হৈ যাব b নাও এডাল আৰু এডাল কেনসেল এডাল আৰু এডাল কি হৈ গ'ল কেনসেল তো কি থাকি গ'ল 13 মাইনাছ a ৰুট অভাৰ 10 ইকুৱেল টু তো ৰুট অভাৰ এটোটো কেনসেল কৰি থাকি গ'ল কি 8 প্লাছ কি থাকি গ'ল এটো 8 প্লাছ এটো কি থাকি গ'ল ওকে মাইনাস তো থাকি হ'ব কি না আনসাৰ জানো কিবা এটা হ'ব আৰু 8 প্লাছ 5 দেন 2 ইনটু ৰুট অভাৰ 8 ইনটু ৰুট অভাৰ 5 কিন্তু তোমাক বুজালো ৰুট অভাৰ 8 ইনটু ৰুট অভাৰ 5 তো সংখ্যা কেটা পূৰণ হৈ যাব 8 5 গুণ কি হৈ গ'ল 40 এটা চোৱা 8 5 কি হৈ গ'ল 13 এই 13 সৈতে কি হৈ গ'ল কেনসেল তুমি যদি বুজি পোৱা নাই আৰু তুমি চোৱা 8 5 কি গ'ল 13 13 তো তুমি ইপিনে লৈ আহিলা -13 13 পাতে গুছি গ'ল ন ঠিক আছে না মই এটা স্টেপ কমাই দিছো মানে এটো 8 5 13 তো এই 13 তো যদি ইপিনে লৈ আহো 13 - 13 কি যাব 0 তুমি ভাব পাছা ইনেটো আৰু -3 +3 হে কেনসেল হয় বলে -3 আছে +3 আছে তেনেকে কেনসেল হয় একচুয়ালি কেনসেল হোৱাটো ভুল হয় যদি -3 আৰু +3 পৰা গুছি পেলা শূন্য হয় এটো পারফেক্ট কিন্তু আমি এমসিকিউ যে কৰিছো এটো কাৰণে আমি ইমানখিনি কৰিব পাৰো আৰু ঠিক আছে না নাই কাৰণ 8 5 13 হ'ব তাৰ পিছত 13 টো আমি ইপিনে ললে 13 পাতে গুছি গ'ল 0 মাইনাস a ৰুট অভাৰ 10 ইকুৱেল টু 2 এটা ৰুট অভাৰ 10 আছে ন দেখিছা ন ৰুট অভাৰ 10 আছে তাকে ৰুট অভাৰ 10 টো নাইকিয়া কৰিব লাগিব তো 40 মানে কি হৈ গ'ল 4 ইনটু ৰুট অভাৰ 10 মাইনাস a ৰুট অভাৰ 10 ইকুৱেল টু 2 চোৱা ৰুট অভাৰ ab মানে কি কৰিব পাম ৰুট অভাৰ a ইনটু ৰুট অভাৰ b এনেকে লিখিব পাও নে ন এটা ৰুট অভাৰ 10 তো এপিনে ৰুট অভাৰ 10 থাকিলে কেনসেল গুছি যাব তো ৰুট অভাৰ 4 ইনটু 10 42 ঠিক আছে মই কি কৰি দিলো ৰুট অভাৰ 4 ইনটু ৰুট অভাৰ কি গ'ল 10 এটা ৰুট অভাৰ 10 আৰু ৰুট অভাৰ 10 টো কি কেনসেল একচুয়ালি কিয় কেনসেল গ'ল क्योंकि ए रूट ओवर 10 টো যদি মই ইপিনে লৈ যাও এটো সাথে তো অলরেডি रूट ओवर 10 আছিলে তো এ रूट ओवर 10 টো ইপিনে লৈ গলে ডিভাইডেড বাই रूट ओवर 10 তেনেকে কেনসেল যাব না নাই তো এমসিকিউজ কৰিছো ন এটো কাৰণে আমি ওপৰৰ পৰা কাটি দিছো হল তো 4 আহিলে ন -a = 2 ইনটু रूट ओवर 4 रूट ओवर 4 মানে কি যাব 2 তো 2 দুগুণ কি গল 4 বাট -a = 4 ন আলটিমেটলি a = কি হৈ যাব -4 ঠিক আছে না এটা তুমি ভাবিও পাছা এটো কেনেকে হল আকৌ দুইটা সাইডে মই মাইনাস এটা মাল্টিপ্লাই কৰি দিলো এটো তো মাইনাস এটা লৈ দিলো এটো মাইনাস এটা মাইনাস মানে প্লাস এ -4 বা এনেকে ভাবিব পাওঁ ইয়াত মাইনাস চোৱা -a = 4 গতিকে a = 4 a -1 টো ইপিনে গুছি গল 4 / -1 আলটিমেটলি কি যাব -4 যেনেকে ভাবা আৰু গতিকে অপচন কোনটো হৈ যাব সি হয় নেক্সট এবার কোয়েশ্চন নাম্বার 14 কি দি থোৱা আছে আচ্ছা হৰ পৰিমাণ কৰি নকৰিলেও হ'ব ডাইৰেক্ট কৰি দিব পাৰা সেপাৰেট দুটা ওয়েট কৰিব পাৰা বুটে দুইটা পদ মানে সেপাৰেট হৰ পৰিমাণকৰণ কৰি কৰিব পাৰো আৰু আমি ডাইৰেক্ট লসাগুলৈও কৰিব পাৰো কাৰণ এটো মানে কনজুগেট টাৰ্ম দুটাই আছে তো গতিকে যাৰ যোনটো ভাল লাগে আৰু চাইলো আমাৰ কি আছে √3 প্লাস √2 ডিভাইডেড বাই √3 মাইনাস √2 প্লাস √3 মাইনাস √2 ডিভাইডেড বাই √3 প্লাস √2 এটো আছে ন এটা তুমি চোৱা হা ইয়াত আমি কি কৰিব পাৰো এই পদটো আৰু এই পদটোক আমি সেপাৰেট কে কি কৰিব পাৰো হৰৰ পৰিমেয়কৰণ কৰি কৰিব পাৰো সেপাৰেট কে আমি হৰৰ পৰিমেয়কৰণ কৰি কৰিব পাৰো কিন্তু আমি তেনেকে নকৰি পেলাই আমি কি কৰিব পাৰো লসাগুলৈও কৰিব পাৰো কেনেকে লসাগুলৈ কৰিব পাৰো কেলে কি আমি তুমি চোৱা হা ইয়াত আছে কি আছে চোৱা √3 সো এটো a
এইটো চোৱা √3 - √2 এইটো কি আছে √3 + √2 সংযুগ্ম টাৰ্ম পদখিনি আছে এটোত মাইনাসত আছে এটো প্লাসত আছে তো গতিকে এলসিএম যদি আমি লৈ লওঁ কি যাব √3 - √2 আহিব আৰু কি যাব √3 + √2 এটা ইয়াৰ ৰুলছটো কি হয় এনেকুৱা টাইমত আমাৰ যোনটো লসাগু আছে সেইটো হৰদি হৰণ কৰিব লাগে তো এটোক যদি মই হৰেদি হৰণ কৰো এইটো আৰু এটো কি যাব কেনসেল গুচি যাব থাকি যাব কি হৈ যাব এটো থাকি যাব এটা এই সংখ্যাটো ওপৰটোৰ লগত কি যাব পূৰণ তো ওপৰত অলৰেডি কি আছিল √3 + √2 এ আছিল এটো যদি পূৰণ কৰিম কি যাব হোল স্কয়াৰ কাৰণ সেম নাম্বাৰ থাকি গল এটো অলৰেডি একেটাই আছে নাও কি চিন আছে প্লাস সেম প্ৰসেস লসাগুক মই 3 + √2 দি হৰণ কৰি তো এটো আৰু এটো কি গল কেনসেল থাকি গল √3 - √2 তো √3 - √2 তো এটো ওপৰটোৰ লগত পূৰণ তো কি যাব √3 - √2 এটো কি হৈ যাব হোল স্কয়াৰ আলটিমেটলি এটো যাব a + b হোল স্কয়ার a + b হোল স্কয়ার মানে কি হৈ যাব a স্কয়ার + b স্কয়ার + টুৱাইস ab দেন প্লাস এটো গল a - b হোল স্কয়ার ইয়াৰ মিনিং টু কি হৈ যাব a স্কয়ার + b স্কয়ার মাইনাস টুৱাইস ab এটো গল a - b a + b মানে কি যাব a স্কয়ার মাইনাস কি হৈ যাব b স্কয়ার তো এইটো আৰু এইটো কি হৈ গল ক্যান্সেল তো √3 স্কয়ার মানে কি যাব 3 √2 স্কয়ার মানে কি যাব 2 √3 স্কয়ার 3 √2 স্কয়ার কি যাব 2 আলটিমেটলি √3 স্কয়ার মানে কি যাব 3 √2 স্কয়ার মানে কি যাব 2 আলটিমেটলি 3 2 5 3 8 কি যাব 10 বাই 1 আলটিমেটলি আনসারটো কি যাব 10 ওয়াট আছে সাগে 3 এস অপশন কোড আছে সি আছে হৈ গল ওকে নেক্সট তলৰ কোনটো অপৰিমেয় তলৰ কোনটো অপশন এটোৱে থাকে অপৰিমেয় আৰু বেলেগটো একো নাই অপশন এটোৱে হ'ব অপৰিমেয় সুধিছে ন চাই লবা অপৰিমেয় ক'ত গুচি গ'ল এবেলা আনিব নোৱাৰি নি ওকে ঠিক আছে ওকে তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা বুলি আমাক কৈছে তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা তো অপশন কোনটো হৈ যাব মোৰ মতে তো অপৰিমেয় √8 টো অপৰিমেয় বাকিখিনি পৰিমেয় হ'ব √8 এটা আছে না সো অপশন সি আছে সো অপশন সি কি আছে সো অপশন সি আছে √4 ডিভাইডেড বাই √9 তো √4 মানে কি হয় 2 √9 মানে কি যাব 3 তো 2/3 হৈ গল √24 √24 ডিভাইডেড বাই √6 তো 24 যদি তুমি কি কৰিবা মৌলিক উৎপাদক কি কৰ তো 2 ৰে কি যাব 12 2 ৰে কি যাব 6 2 ৰে কি হৈ যাব 3 তো আলটিমেটলি কি হৈ যাব 24 মানে কি যাব 2 * 2 * 2 * 3 ডিভাইডেড বাই √over কি গল 6 এছা 2 2 তো এটো এটাহে পেয়াৰ হৈ আছে বাকিটো তো পেয়াৰ হৈ থকা নাই গতিকে সেই নাম্বাৰটো মানে এই পেয়াৰটো যদি মই বাহিৰলৈ লৈ আহো এটা সংখ্যাই যাব 2 ভিতৰত কি থাকি গল পেয়াৰ নোহোৱাকে 2 পূৰণ 3 আৰু 2 পূৰণ 3 মানে কি গল 6 এটা আলটিমেটলি কি থাকি গল 6 তো √6 কেনসেল থাকি গল কি 2 তো গতিকে এটো নহয় এটো পৰিমেয় সংখ্যাই হয় অপশন এ টো চোৱা একে 1250 ইয়াক তুমি হৰণ কৰা 6 2 5 ঠিক আছে 5 ৰে হৰণ কৰা 125 5 ৰে হৰণ কৰা 25 5 ৰে হৰণ কৰা 5 গতিকে ইয়াত কি আছে √1250 ডিভাইডেড বাই √8 আৰু 8ক যদি কৰো আমি 2 ৰে কিমান হৈ যাব 4 2 ৰে 2 √8 মানে কি যাব 2 * 2 * 2 আৰু √1250 মানে কি হৈ যাব 2 * 5 কেটা আছে 1 2 3 4টা হল এটা তুমি চোৱা হা এইটো এটা পেয়াৰ বাহিৰলৈ গুচি আহিলে 2√2 এইটো এটা পেয়াৰ বাহিৰলৈ আহিলে কি গল 5 এইটো এটা পেয়াৰ বাহিৰলৈ আহি গল কি গল 5 থাকি গল কি অকল পেয়াৰ নহয় √2 তো √2 কি গল কেনসেল থাকি গল কি 5 * 5 মানে কি যাব 5 5 গুণ 25
25/2 এটো কি গল পৰিমেয় সংখ্যা গতিকে এও পৰিমেয় বিও পৰিমেয় সিও পৰিমেয় তো √8 টো কি যাব অপৰিমেয় यस কাৰণ তুমি এটা সিঙ্গল সংখ্যাই আছে আৰু এটো পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এটো কি হৈ গল অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন নম্বৰ 16 টো চোৱা কোৱেশ্চন নম্বৰ 16 ত কি দি থোৱা আছে দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা সংখ্যা আছে দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা সংখ্যা আছে বুলি কৈছে দুটা পৰিমেয় সংখ্যাৰ মাজত তো দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা সংখ্যা আছে এটাও পৰিমেয় সংখ্যা নাই বুলি কৈছে তো অবিয়াসলি বহুত থাকে অসংখ্যটা পৰিমেয় সংখ্যা থাকিব ঠিক আছে না এটাও অপৰিমেয় সংখ্যা নাই বুলি কৈছে তেনেকুৱা নহয় বহুত অপৰিমেয় সংখ্যা থাকিব বহুত পৰিমেয় সংখ্যা আছে यस বহুত পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা আছে তেনেকুৱা কোনো কথা নাই দুটাই থাকিব বুলি দুটা পৰিমেয় সংখ্যা তেনে 2 আৰু 3 দুইটো পৰিমেয় তিনিটো পৰিমেয় আমি নিললো তো ইয়াৰ মাজত কিমানটা আছে অসংখ্যটা পৰিমেয় আছে অসংখ্যটা অপৰিমেয় আছে গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হৈ যাব এটাও পৰিমেয় সংখ্যা নাই বুলি কৈছে ভুল কাৰণ অসংখ্যটা এটাও অপৰিমেয় সংখ্যা নাই বুলি কৈছে ভুল কাৰণ অসংখ্যটা পৰিমেয় থাকে অপৰিমেয় থাকে দুটা পৰিমেয় আছে বুলি কৈছে অকল দুটা থাকিব নেকি মই কি কৈ আছো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্যটা পৰিমেয় থাকে অপৰিমেয় অপচন সি বহুত পৰিমেয় সংখ্যা আছে তো গতিকে বহুত অসংখ্যক আমি বহুত বুলি কব অপচন সি টো শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 17 এমাত্ৰ কৰিছে এনেকুৱা কোৱেশ্চন 17 কি দিছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বুলি কৈছে পৰিমেয় সংখ্যা নহয় কোনটো অপচন এ √2 কাৰণ √4 মানে কি যাব 2 দুইটো পৰিমেয় √25 মানে কি যাব 5 পৰিমেয় √9 মানে কি যাব 3 পৰিমেয় ঠিক আছে গোটেইটা পৰিমেয় কোনটো পৰিমেয় নহয় এটো চোৱা √2 নেক্সট 18 নম্বৰ কোৱেশ্চন কি দিয়া আছে 81 to the power 1/2 আৰু তাৰ পাৱাৰ তাকো কি আছে 1/2 তো আমি কৰিলোৱে তো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কাটা কি হৈ যায় পূৰণ তো 1 1 গুণ 1 2 2 গুণ কি হৈ গল 4 সো এটো 81 আছিল আৰু 81 মানে কি হয় জানা না 3 to the power 4 মানে জানিলে ভাল আৰু ঠিক আছে এতিয়া মই এই 4 আকৌ এটো আৰু এটো পাৱাৰ মাল্টিপ্লাই হ'ব তো 4 and 4 কি গল ক্যান্সেল তো থাকি গল কি 3 to the power মানে 3 হৈ গল নেক্সট okay question number 19 okay question number 19 চোৱা কি দি থোৱা আছে 2 to the power minus m 2 to the power minus m into 1/2 to the power m equal to 1/4 okay চাই লোৱা 2 to the power minus m 1/2 to the power m ইয়াক যদি মই 2 to the power m টো উল্টাই দিও কি যাব 2 to the power কি যাব minus m আৰু 1/4 মানে কি যাব 4 জায়গাত মই কি লিখিম 2 স্কয়ার নাও 2 to the power so 2 আৰু 2 সেম বেস তো পাৱাৰ কাটা কি যাব প্লাস minus m প্লাস কি যাব minus m 1/2 স্কয়ার মানে কি যাব 2 to the power minus 2 এটা 2 to the power minus m plus m minus m minus m 2 to the power minus 2 তো 2 to the power minus m মানে কি যাব minus twice m 2 to the power minus 2 2 to cancel একে বেস হৈ গল থাকি গল কি minus twice m equal to minus 2 minus minus cancel 2 to cancel m কি হৈ গল 1 so value of m কি হৈ গল 1 next okay তো আকৌ কি দি থোৱা আছে 9 to the power n plus 2 equal to 240 plus 9 to the power n now 9 to the power n plus 2 n plus कैसे 2 আছে তো plus 9 to the power n টো মই এপিনে ট্রান্সফার কৰি দিলো তো কি যাব 9 to the power minus n equal to কি যাব 240 হল নাও সো 9 to the power n আছে ইয়াতো 9 to the power n আছে তো মই 9 to the power n টো মই লৈ ললো কমন 9 to the power n টো যদি মই কমন লৈ ললো সো 9 to the power n টো ললো তো কি থাকি গল 9 to the power 2 থাকি গল 9 to the power n টো ললো সো 9 to the power n টো ললো এটো ললো তো 9 to the power 2 টো থাকি গল 9 স্কয়ার minus 9 to the power n to already লৈ ললো কি 1 so equal to 240 whole so 9 to the power n 9 to the power n তো 9 স্কয়ার মানে কি হৈ যাব 9 স্কয়ার মানে কি হৈ যায় 81 81 এর পাশে যদি 1 গুছি যায় থাকি যাব কি 80 equal to 240 আখিৰে 240 কাটিলে কিমান বাৰ যাব 3 বাৰ যাব হৈ গল নাও 9 to the power n এই 9 টো মই ব্ৰেক কৰি দিব পাৰিম 9 মানে কি যাব 3 স্কয়ার
টু দি পাৱাৰ n ইকুৱেল টু কি হৈ যাব 3 ইয়াৰ পাৱাৰ কি আছে 1 আছে 3 আৰু 3 কি হৈ গ'ল সেম বেস গুচি গ'ল 2 ইনটু n মানে কি যাব টুৱাইস n ইকুৱেল টু 1 n ইকুৱেল টু কি যাব 1/2 n ইকুৱেল টু 1/2 মানে n ইকুৱেল টু কি যাব 0.5 অপচন কোনটো হৈ যাব বি নেক্সট 21 কি দি থোৱা আছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ বিস্তৃতি হ'ব নোৱাৰে অপচন এ হয় কাৰণ তো বাৰ আছে বাৰটোৱে সদায় কি বুজাবগে গবলা ৰিপিট হৈ আছে কোনটো ৰিপিট 282 গতিকে ৰিপিট হৈ থাকিলে পৰিমেয় সংখ্যা বিস্তৃতি আচ্ছা এটো তো শেষে হৈ গল পৰিসমাপ্ত 0.25 পৰিসমাপ্ত যিকোনো দশমিক বিস্তৃতি পৰিসমাপ্ত হলে পৰিমেয় সংখ্যা হয় 2528 ত বাৰ আছে মানে তো এটো পৰিমেয় সংখ্যা হয় ঠিক আছে ইয়াত সব 503003 এগেইন 000 ডট 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 তো গতিকে অপচন কোনটো হৈ যাব বি এটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতি হ'ব নোৱাৰে কাৰণ এটো অবিৰত হৈ আছে আৰু ৰিপিট হৈ থকা নাই মানে পৌনপৌনিকো হৈ থকা নাই ঠিক আছে ওকে নেক্সট ওকে 243 divided by 1/4 243 divided by 1/4 okay 81 1/5 হ'ব লাগিছিল চাগে ন let's see 81 into 3 3 গুণ 3 8 গুণ 24 240 yes এটো 5 হ'ব okay 1/5 অপচন তো সোয়া এটো 243 to the power 1 by কি হৈ যাব 5 ইয়াৰ মানটো কিমান হ'ব ঠিক আছে না মই কৈছিলো কিবা এটা সংখ্যাৰ ওপৰত যদি ভগ্নাংশত কি থাকে কিবা এটা সংখ্যাৰ ওপৰত যদি ভগ্নাংশত পাৱাৰ থাকে আমি কি চাবলৈ কৈছিলো হৰ 5 আছে ন এটা 243 টুক মই কি কৰিম তো obviously 243 টুক মই কি কৰিম কোৱা নিজে কোৱা 3 to the power কি হৈ যাব 5 243 টুক মই কি কৰি দিম 3 to the power 5 এটো মই জানোৱে মানে তো তোমালোকে ব্ৰেক কৰি লবা মৌলিক উৎপাদক বিশ্লেষণ কৰি লবা নাও 5 5 ক্যান্সেল হৈ থাকি গল কি 3 তো অপচন কোড আছে বি অপচন কোড আছে বি আছে ঠিক আছে মচি লও নেক্সট আমি নেক্সট কাইদা মেথছ বিলাক অলপ চলপ আৰম্ভ হৈছে বহুত ডিফাৰেন্ট টাইপৰ মেথছ আমি লৈ আহিম নাম্বাৰ সিস্টেমত পৰীক্ষা আগত মই যিমান কেটা ভিডিও বনাব পাৰো বনাম আৰু 9 ৰ কাৰণে ঠিক আছে মোৰ বেছিও বনাব নোৱাৰিম x equal to 2/3 plus root over 7 যদি x equal to ইমান হয় তেন্তে কি খুদিছে x - 3 হোল স্কয়াৰৰ মান এটা চোৱা আহা x equal to 3 plus root over 7 আছে ঠিক আমি কিনি আৰু ডাইৰেক্ট কৰি দিম 3 plus root over 7 আছে দিয়াৰ সংযুগ্ম টাৰ্ম কি যাব 3 minus root over 7 ওপৰটো 2 আছে তেনে কি যাব 3 minus root over 70 মই তলে ওপৰে মাল্টিপ্লাই কৰি দিলো এখানে এটা মই ডাইৰেক্ট কৰিব পাৰিম ম্যাথছটো কেলে কি আগতে এক্সপ্লেইন কৰি থোৱা আছে সংযুগ্মৰ পৰা আমি কি কৰিলো না তো a plus b a minus b মানে কি যাব a square minus কি যাব b square now 2 into কি হৈ যাব 3 minus root over 7 ঠিক আছে না 2 into now 2 into 3 minus root over 7 তো 3 square মানে কি যাব 9 root over 7 মানে কি যাব 7 now 2 into 3 minus root over 7 divided by 9 minus 7 কি যাব 2 2 ৰে 2 ক্যান্সেল তো থাকি গল কি 3 minus root over 7 এটা x ৰ ভ্যালুটো কি হয় x ৰ ভ্যালুটো কি হয় x ৰ জায়গাত 3 minus root over 7 কাটি দিলো সো x minus 3 whole square ন তো x ৰ জায়গাত মই কি পাতি দিলো 3 minus root over 7 minus 3 তাৰ কি যাব স্কয়াৰ নাও প্লাস 3 আৰু মাইনাস 3 কি হৈ গল ক্যান্সেল তো মাইনাস root over 7 ৰ কি হৈ গল স্কয়াৰ তো মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে সদা মনত ৰাখিবা মাইনাসৰ ওপৰত যুগ্ম সংখ্যা থাকিলে কি হৈ যাব প্লাস আৰু স্কয়াৰ ৰুটৰ ওপৰত চোৱা মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে প্লাস আৰু root over 7 হোল স্কয়াৰ তো কাট খাই গলে কি হৈ যাব 7 তো आंसर কোনটো হৈ যাব অপচন কি আছে 8 আছে বুজি পালা ন নেক্সট 24 টো কৰি দিও 25 এখনতে আতৰি যাব 24 ত কিহৰ ভ্যালু দিবলৈ কৈছে চাচোন x square plus
1 by x square মানে a square plus b square ঠিক আছে নাই কাৰণ x square plus 1 by x square তো মই কি লিখিব পাৰিম x square plus এটো 1 by x square তো মই কি লিখিব পাৰিম 1 by x whole square বুলি লিখিব পাৰিম কাৰণ ইয়াত 1 আছে মানে 1 ৰ স্কয়াৰও আছে বুলি ধৰি লওক 1 তোমাৰ যদি 1 আছে তো তুমি পিছৰ খাইটো 1 স্কয়াৰ আছে বুলি ধৰি লওক এটা 1 স্কয়াৰ ডিভাইডেড বাই x স্কয়াৰ মানে 1 by x whole square বুলি মই লিখিব পাৰিম that means এটো ফৰ্মত পৰি গল না a square plus b square a square plus b square মানে কি হয় জানানে a plus b whole square minus twice ab এটো ফর্ম হয় ফর্মুলা হয় এটো তুমি যদি না জানা লিখি লোৱা a square plus b square মানে মোক এটো দিয়া দিছে না a square plus b square ঠিক আছে না তো এটা কি হৈ যাব a মানে কি আছে x plus b a plus b whole square ন b জায়গাত কি আছে এটো a square এটো b square ন b জায়গাত আছে 1 by x তাৰ কি যাব square a plus b whole square minus কি যাব twice কি আছে ab a জায়গাত আছে x b জায়গাত আছে 1 by x হল now x plus 1 by x হল x plus 1 by x মানে কি আছে 5 আছে তো 5 ৰ স্কয়াৰ এটো ক্যান্সেল গুচি গল তো থাকি গল কি 2 5 স্কয়ার মানে কি যাব 25 minus 2 25 minus 2 মানে কি যাব 23 হৈ গল নেক্সট কিউব রুট অফ 1000 এটো মই আগৰ পাই বুজাই আছো এডাল যদি থাকে ইয়াক যদি মই ৰিমুভ কৰি দিও ঠিক আছে কি হৈ যাব 1000 ডিভাইডেড টু দি পাৱাৰ কি হৈ যাব 1/3 এটো আমি কৰিছো এনেকা ম্যাথছ আগতে কৈছো ভগ্নাংশত আহে যদি পাৱাৰ হৰটো চাবা হৰ কি আছে 3 তো 1000 ক মই ভাঙিব পাৰিম কি হয় 10 কিউব টু দি পাৱাৰ 1/3 3 ক্যান্সেল থাকি গল কি 10 অপশন কি হল বি এটা কি 10 অপশন কৰিছে ডি এটো কৈছে ডি হল ওকে ঠিক আছে বাৰু এবাৰ হৈ যাব 26 এবাৰ কি হৈ যাব 26 আমি যিমান কিনি লাগে কৰিব পাৰো আমি কৰিম আজি ভিডিওটো 1 ঘন্টা পাৰ হৈ গৈছে অলৰেডি 2 ঘন্টা মানৰ ভিডিও এটা বনাই দিম তাৰ পিছত আৰু নবনাও আৰু তোমালোকে খুব ভালকে মই যিখিনি তোমালোকক কথা শিকাই গৈছো সেইখিনি তোমালোকে খুব ধুনিয়াকে লিখিবা লিখি পেলাই তোমালোকে ম্যাথছ কৰিবলৈ লবা ঠিক আছে তেতিয়া তোমালোকে দেখিবা খুব বেনিফিট হ'ব তোমালোকৰ মানে খুবেই বেনিফিট হ'ব মানে দেখিবা মানে যেনেকুৱা ধৰণৰ ম্যাথছে আমাৰ নাহে কিয় আমাৰ কাৰণে একদম তোমালোকে দেখিবা যে যেনেকুৱা ধৰণৰ ম্যাথছে নাহক তোমালোকৰ ইজি হৈ যাব গোটেই কমপ্লিট চেপ্টাৰটো হৈ যাব পিছত চোৱা আমাক কিহৰ ভ্যালু দিছে এবাৰ x = 4 minus root over 15 তো কাৰ ভ্যালু উলিয়াব দিছে x plus 1 by x তো x ৰ মানেটো দি থোৱা আছে হৈ গল এতিয়া ইয়াৰ তলত কি আছে প্ৰতিটো সংখ্যা বা প্ৰতিটো ৰাশি তলত কি আছে 1 থাকে মই x ৰ ভ্যালু জানিছিলো 1 by x ৰ ভ্যালুটো মই নাজানো 1 by x ৰ ভ্যালুটো জানিলেহে মই x ৰ লগত 1 by x প্লাস কৰিম ন তোতকে 1 by x কেনেকৈ উলিয়াম মই তো যেটো x আছে আৰু তলত x ৰ তলত 1 থাকে তো তাক মই উল্টাই দিও প্ৰতিক্ৰম কৰি দিও তো এটোক যদি মই উল্টাই দিও কি হৈ যাব 1 by x এটা এটো সাইড উল্টি যোৱাৰ লগে লগে এটো সাইডটো উল্টি নোযোৱাকে নাথাকে না ম্যাথছত দুই পক্ষত হয় যি হয় এই অটোমেটিকলি উল্টি গল কি গল 1 by কি গল 4 minus root over কি গল 15 এটা কি আহি গল চোৱা হৰত কি আহি গল তুমি দেখিছা হৰত আহি গল কি অপৰিমেয় সংখ্যা গতিকে পৰিমেয় কৰিব লাগিব আৰু পৰিমেয় কৰিবৰ কাৰণে সংযুগ্ম পদ এবিলাক আৰু এটা শিকাই দিছো 4 minus root 15 মানে কি যাব 4 plus root over 15 তলে ওপৰে গৈ 1 আছে and 4 plus root over 15 হল নেক্সট 1 by x equal to 1 into 4 plus root over 15 মানে কি যাব 4 plus root over 15 এটো চোৱা a b b তো a square মানে 4 square এটো চোৱা a minus b a plus b তো a square minus b square তো
তো 4 প্লাস ৰুট ওভাৰ 15 ডিভাইডেড বাই 4 স্কোয়ার মানে কি যাব 16 ৰুট ওভাৰ 15 মানে কি যাব 15 আলটিমেটলি কি যাব 4 প্লাস ৰুট ওভাৰ 15 4 স্কোয়ার মানে 16 ৰুট ওভাৰ 15 স্কোয়ার মানে 15 তো 16 পৰা 15 গুছি গলে 1 আলটিমেটলি কি গল 1 বাই x ৰ ভ্যালুটো হৈ গল 4 প্লাস ৰুট ওভাৰ 15 এটা মই কি কৰিব লাগে x প্লাস 1 বাই x x ৰ ভ্যালুটো কি হৈ গল 4 minus root over 15 plus 1 by x মানে কি যাব 4 plus root over 15 তো minus 15 plus 15 cancel থাকি গল কি 4 plus 4 কি থাকি গল 8 তো 8 তো আছে সাইডে yes অপশন কোড আছে ডি আছে হল নেক্সট 2 আৰু 2.5 ৰ মাজৰ অপৰিমেয় সংখ্যাটো কোনটো root over 5 ওকে root over 5 তুমি কেনেকৈ জান গম পালা পৰীক্ষাত কেনেকৈ গম পাবা এনেকৈ তুমি তোমাৰ কনসেপ্টটো থাকিলে হল নরমালি তুমি এটা বস্তু ভাবাচোন ৰুট ওভাৰ 9 মানে কি হয় 3 ৰুট ওভাৰ 9 মানে কি হৈ গল 3 গতিকে এটোটো ৰুট ওভাৰ কি আছে 11 আছে মানে এটো 3 তকে বেছি হ'ব ৰুট ওভাৰ 11 মানে 3 তকে বেছি হ'ব ন যেনেকৈ ৰুট ওভাৰ 16 মানে কি হৈ গল 4 ইয়াত আছে কি ৰুট ওভাৰ 12.5 মানে এটো 3 তকে বেছি কাৰণ ৰুট ওভাৰ 9 মানে কি হৈ যায় 3 কাইন্ডটো বুজিছা না আমাক এটো ৰুট ওভাৰ 12.5 দিছে 9 তকে 12.5 টো ডাঙৰ হয় না নহয় তো অবিয়াসলি 3 তকেও ডাঙৰ হ'ব সো ৰুট ওভাৰ 16 মানে 4 এটা ইয়াত কি দিয়া আছে 22.5 যদি 16 মানে 4 হয় তো ৰুট ওভাৰ 22.5 এটো মানে কি হৈ যাব তো অবিয়াসলি কি হৈ যাব 4 তকে কি হৈ যাব ডাঙৰ ঠিক আছে না ৰুট ওভাৰ 4 মানে কি হৈ যাব 2 তো ৰুট ওভাৰ 5 মানে কি যাব 2 তকে কি হৈ যাব ডাঙৰ কিন্তু আমাক তো অকল 2 এ খোদা নাই ন 2 আৰু কাৰ মাজত কৰিছে 2.5 বাকি কেটাটো কেতিয়াও নহয় ব্লক সব 3 তকে ডাঙৰ হৈ গল না গতিকে অপশন কোনটো যাব ৰুট ওভাৰ কি যাব 5 ঠিক আছে আৰু ৰুট ওভাৰ 5 মানে 2.25 তেনেকুৱা কিবা আছিল আৰু ভ্যালু নেক্সট অপশন কোনটো গল তেলে সি নেক্সট কোৱেশ্চন নম্বৰ 28 মোক ফোন আহি আছে ৰবাচোন কোনে কৈছে চাই লও মই ওকে Okay. Next. Okay. Point 0.00032 divided by minus 2 by 5 ইয়াত চাবা হা তো পয়েন্টটো যদি মই উঠাই দিও পয়েন্টটো উঠি গল পয়েন্টটো নাই বুলি ভাবা এটা কি যাব 0.032 পয়েন্টটো উঠাই দিলে 0.032 তো সংখ্যাৰ আগতটো আমাক কি 0 দৰকারই নাই এটা কাৰণে কি যাব 32 হৈ গল নাও পয়েন্টৰ কাৰণে কি গল 1 পয়েন্টৰ পিছত কি ঘৰ আছে 1 2 3 4 5 1 2 3 4 5 সদায় মনত ৰাখিবা পয়েন্টটো উঠাই দিলে এটো হয় মাইনাস কি যাব 2 টু দি পাৱাৰ কি যাব 5 এটা মই শিকাইছো যদি ফ্ৰেকশন থাকে a by b হোল টু দি পাৱাৰ n ইয়াৰ মিনিংটো কি হ'ব ইয়াৰ ওপৰটো পাৱাৰ ইয়াৰ ওপৰটো পাৱাৰ দ্যাট মিন্স ওকে ভালকে চোৱা আকৌ মাইনাসত পাৱাৰ আছে ন একেবাৰে কৰি লওঁ কামটো মাইনাসত যেতিয়া পাৱাৰ থাকে সংখ্যা মানে এই পাৱাৰটো যদি পজিটিভ কৰো সংখ্যাটো উল্টি যায় obviously কি যাব 1 লাখ আছে ইয়াতে 5 and 32 whole to the power কি যাব 2 by 5 এটা 1 লাখ ইয়াৰ পাৱাৰ কি আছে 2 by 5 32 আছে ইয়াৰ পাৱাৰো কি আছে 2 by 5 হল তো 1 লাখ মানে কি যাব 10 to the power 5 1 2 3 4 5 6 100 মানে কি যাব দুটা শূন্য কাৰণে দুটা স্কয়াৰ 2 10 স্কয়াৰ ইয়াত 1 2 3 4 5 10 to the power 5 whole to the power 2 to the power 5 then 32 মানে কি যাব 32 এ পাছত হৰত ভাঙিবলৈ চাবা 2 to the power 5 এলা বুজাই থকা নাই আৰু বহুত বুজালো যে সংখ্যাৰ ওপৰত যদি ভগ্নাংশ থাকে হৰ যেনেকৈ থাকে তেনেকৈ ভাঙিব লাগে 32 আছে তো 5 আছে তো 2 to the power 5 এটো আৰু এটো কি গল ক্যান্সেল এটো আৰু এটো ক্যান্সেল তো থাকি গল কি 10 স্কয়াৰ মানে কি যাব 100 এটা থাকি গল 2 স্কয়াৰ মানে 400 ক 40 ডিভাইড কৰিলে কি যাব 25 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 29
আচ্ছা 30 30 to 2 ঠিক আছে 30 to কি যাব 2 কিয় কারণ 2 not plus 7 not plus কি যাব 5 not 2 not মানে 1 plus 7 not মানে 1 plus 5 not মানে 1 তো 1 plus 1 কি যাব 2 2 by 1 তো আলটিমেটলি কি যাব 2 অপশন কোনটো যাব সি ঠিক আছে ওকে নেক্সট 29 থাকি গৈছিল 3 to the power 4n equal to 81 whole to the power কি যাব -1 ওকে এটো হৈ গল ঠিক আছে আৰু 10 to the power এটা আছে 10 to the power 1 by y equal to 0.0001 তেন্তে 2 to the power -x plus 4y মান নিৰ্ণয় কৰা অপচন কেটা নিলিখিলে ঠিক আছে 3 to the power 4n তো 81 তো 81 টো মই কি বুলি লিখিব পাৰিম 3 to the power 4 whole to the power কি যাব -1 এটা 3 to the power 4n তো এটো পাৱাৰৰ ওপৰত পাৱাৰ দেন কি যাব 4 into minus এটো 4 into minus মানে কি যাব -4 তো 3 3 সেম বেস রিমুভ হৈ গল দেন কি থাকি গল 4n equal to -4 দেন n equal to এটো কাট খাই যাব 4 4 কি থাকি যাব -1 n equal to কি যাব -1 এটো n নহয় x হ'ব ঠিক আছে কাৰণ এটো 2 to the power -x plus 4y দিছে তো এটো x x এটো x x x হ'ব x value to -1 next 10 to the power 1 by y equal to এটো যদি মই পয়েন্ট টু যদি উঠাই দিও দেন কি হৈ যাব 1 কারণ শূন্যৰ আগত কাম নাই পয়েন্টৰ কাৰণে কি হৈ যাব 1 পয়েন্টৰ কাৰণে 1 তো আলটিমেটলি আৰু পয়েন্টৰ আছে কেটা সংখ্যা আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ওকে নাও 10 to the power 1 by তো 10 to the power কিমান হৈ গল 4 10 to the power 4 now 10 to the power 1 by y equal to 1 by 10 to the power 4 মানে কি যাব 10 to the power কি যাব -4 বুজি পাইছা ন কারণ 10 to the power -4 ইয়ার মিনিং টু 1 by 10 to the power 4 তো 10 to the power 4 মানে 10 to the power -4 now 10 10 সেম বেস তো কি হল 1 by y equal to -4 ঠিক আছে মাইনাস কি হৈ গল 4 1 by y equal to -4 তো obviously কি হ'ব তেতালে 1 by y আছে ন তো ঠিক y ভ্যালু তো কি হৈ যাব সো এপিনে কি থাকি গল 1 by y equal to -4 দেন 1 equal to y into 4 মানে কি যাব -4y that means y equal to মই y লিখিব পাৰিম 1 by -4 that means ultimately the value of y is what -1 by 4 এটা মোক কিহৰ ভ্যালু কতিছে 2 to the power minus কি আছে -x plus 4 কি আছে y then 2 to the power minus x ৰ জায়গাত কিমান আছিল এটো -1 plus 4 y ভ্যালু তো কি হৈ যাব -1 by 4 now plus 4 কি হৈ গল cancel 2 to the power minus plus 1 now to plus -1 তো 2 to the power 1 upon 1 গুছি গল কি গল 0 and 2 not মানে কি যাব 1 the value is what 1 ঠিক আছে সো গতিকে কাহিনীটো হৈ গল এটো তো 30 নম্বৰটো মই কৰিছিলো হয় এটা আমাৰ কিহৰ কোপা আছে এমসিকিউজ কিমান আছে ন আচ্ছা 50টা এমসিকিউজ আছে ঠিক আছে আমি কোহলেকে কৰিলো আৰু 20টা এমসিকিউজ আছে ওকে এমসিকিউজ খিনি কৰি শেষ কৰি দিও একো নাই তলৰ কোনটো x ৰ সমান এবাৰ আছে তলৰ কোনটো x ৰ সমান বুলি আছে তলৰ কোনটো x ৰ সমান হ'ব
অপশন সি চাগে যদি অপশন সি টোৱে হয় ডাইৰেক্ট অপশন সি টো নিচিনা লাগি গ'ল ন ঘপককে এটোকে কৰি দিওঁ নেকি এটা বাকিখিনি কৰি নাথাকো আৰু কিছুমান বস্তু তোমালোকে আৰু চাবা আৰু মই সি টো ডাইৰেক্ট কৰি দিওঁ ৰুট ওভাৰ কি আছে x কিউব হোল টু দি পাৱাৰ 2/3 নাও এই x কিউব মই যদি এডালক হাতাই দিওঁ এডালক যদি মই কি কইটো ৰিমুভ কৰি দিওঁ কি যাব 1/2 এগেইন তাৰ ওপৰত পাৱাৰ কি আছে 2/3 এটো 2 তলত আছে এটো ওপৰত আছে কথা কতি গৈছিল এটো 3 আৰু এটো 3 কনসেপ্ট থাকি গল কি x গতিকে আমাক তো খেতে হৈছে তলৰ কোনটো x ৰ সমান এটো ইকুৱেল টু x হৈ গল না বুজি পাইছা ন এটা বাকি কেটানো কিয় নহয় কৰি দিওঁ x to the power কি যাব 12/7 minus কি যাব 5/7 হয় এটো হ'ব নেকি নহয় না তো x to the power মাইনাস তো হ'বই নোৱাৰে এটো জায়গা মাল্টিপ্লাই আছিল ঠিক আছে না বা x to the power এনেকে আছিল আছে তো 7 7 LCM তো 12 minus 5 তো নহয় আৰু এটো এনেকে আৰু ঠিক আছে Next question number 32 ভালকে চোৱা question number 32 ত কি দি থোৱা আছে ভাগৰ লাগি গৈছে ন একদম মোৰটো ভাগৰ লাগি গৈছে ভাই তোমালোকৰ লাগিছে নাই যোনে আৰম্ভণি পা তো ভিডিওটো চোৱাটো কিন্তু কম কথা নহয় কিন্তু তোমালোকে কিন্তু ঠিক আছে চাই লোৱাচোন 256 to the power 0.16 into 256 to the power 0.09 256 to the power 0.16 into 256 to the power 0.09 256 সেম বেস হল না নাই তো সেম বেস হলে আমি কি কৰিম সেম বেস যদি হয় আমি পাওয়ার আমি কি কৰিম বেস তো এক লগ কৰি দিলো দেন পাওয়ার কাটা কি হৈ যাব প্লাস 0.16 প্লাস 0.09 ঠিক আছে তো 256 0.16 0.09 মানে কি যাব 0.1609 0.25 হ'ব 9 6 15 5 হাতে গলে একে 2.25 0.25 তো 256 to the power 0.25 পইণ্ট যদি উঠাই দিওঁ কি যাব 25 পইণ্টৰ কাৰণে 1 দুটা প্লেস আছে কি যাব 100 25 ৰে এবাৰ 25 ৰে 4 বাৰ 256 to the power কি গল 1/4 256 মানে কি যাব 4 to the power 4 1/4 মই কৈছো না হৰত থকাটো চাব লাগে বুলি তেনেকে ভাঙিব লাগে 4 4 কেনসেল তো 4 to the power 1 আনসার কি গল 4 হৈ গল নেক্সট 81 তো এটো কৰিব লাগে 33 তো আচ্ছা এটো আমাৰ হেৰিটো নিলিখিলে তো 81 to the power -2 এক যদি মই এটো যদি মই ৰিমুভ কৰি দিওঁ কি হৈ যাব 1 বাই কি হৈ যাব 4 ঠিক আছে নাও তো 2 ৰে 4 কেনসেল কৰিলে কি যাব 2 ইট মিন্স 81 to the power কি যাব -1/2 81 মানে কি যাব 9 square into -1/2 দেন 2 2 কেনসেল থাকি গল কি 9 to the power -1 আলটিমেটলি কি যাব 1/9 ঠিক আছে নেক্সট Okay. Question number এবাৰ কোনটো কৰিলগে 34 Question 34 okay cube root of 2 into 4 root of 2 into 12 32 okay so ইয়াৰ মিনিং টু কি যাব 2 to the power কি যাব 1/3 into ইয়াৰ কি যাব 2 to the power 1/4 into 32 to the power 1 by কি যাব 12 এডাল যদি মই ৰিমুভ কৰি দিওঁ 1/4 এডাল ৰিমুভ কৰি দিলে 1/3 এডাল ৰিমুভ কৰি দিলে কি যাব 1/12 নাও সব 2 বেসত লৈ আহো 2 to the power 1/3 into 2 to the power 1/4 into 32 মানে কি লিখিব পাৰিম 2 to the power 5 তো হোল টু দি পাওয়ার কি যাব 1 বাই কি যাব 12 নাও
2 to the power 1 by 3 into 2 to the power 1 by 4 into 2 to the power 5 into 1 by 12 মানে কি যাব 5 by 12 ঠিক আছে নাও 2 2 2 2 2 একে বেস হৈ গল তো আমি কি কই দিম পাওয়ার কাটা প্লাস 1 by 3 plus 1 by 4 plus 5 by কি যাব 12 now 2 to the power 3 4 and 12 or LCM ললে কি যাব 12 12 ভাগ 2 3 দি কইলে 4 4 4 12 ভাগ 4 দি কইলে 3 3 12 ভাগ 12 দি কইলে 1 1 into 5 5 now 2 to the power 4 plus 3 5 5 4 plus 3 7 7 plus 5 12 12 by 12 now 2 to the power 12 by 12 মানে 1 ultimately কি যাব 2 answer is what 2 option কোনটো হৈ যাব b হৈ গল next okay 35 তো fourth then 3 2 square তো এডাল যদি আমি উঠাই দিও q root of 2 square তো whole to the power কি হৈ যাব 1 by 4 আকৌ এডাল যদি উঠাই দিও ভিতৰত কি থাকি গল 2 square 1 by 3 1 by 4 দুই তলত আছে এটা আছে 2 তো আলটিমেটলি কি থাকি 2 to the power 1 by 3 মানে কি গল 1 by 2 তো 2 to the power 1 into 1 1 into 1 3 দুগুণ কি গল 6 2 to the power 1 by 6 অপশন কোনটো যাব সি ঠিক আছে নেক্সট হৈ যাব 38 okay 38 আৰু চাও কিমান 38 1.4 1.7 ঠিক আছে 38 টো লাগে ন তো 38 টোৰ ভ্যালু কিমান দি থোৱা আছে এটা অপশন সি হ'ব ন চাই লোৱা root over 2 minus 1 upon কি দি থোৱা আছে root over 2 plus 1 ইয়াৰ ভ্যালু উলিয়াব দিছে তো আমি এই স্কয়াৰ ৰুট ডালৰ ভিতৰে ভিতৰে আমি কি কৰি দিম আমি ৰেশনালাইজ মানে হৰৰ পৰিমেয়কন কৰি দিম তো root over 2 plus 1 আছে তো আলটিমেটলি কি যাব আমি কি কৰিম root over 2 minus 1 দি মাল্টিপ্লাই কৰি দিম ইয়াত চোৱা root over 2 minus 1 root over 2 minus 1 দুটা আছে হোল স্কয়াৰ হৈ গল এটো a plus b a minus b that means কি যাব a square minus কি গল b square now root over 2 minus 1 এটো স্কয়াৰ তো root over 2 square মানে কি যাব 2 minus 1 square মানে কি যাব 1 now ultimately কি হৈ গল চোৱা root over 2 minus 1 whole square কাৰণ তলত তো 1 তো আমি নিলিখোৱে তো এটো আৰু এটো কি হৈ গল ক্যান্সেল তো থাকি গল কি root 2 minus 1 তো root 2 minus 1 মানে কি হৈ গল 1.4142 minus 1 ultimately 0.4142 ঠিক আছে নেক্সট 39 root over 32 plus root over 48 divided by root over 8 plus root over 12 এতিয়া root over 32 ঠিক আছে root over 32 মানে কি হয় জানানে চোৱা 4 root 2 হয় মানে 4 root 2 এটা তুমি কেনেকে হল যদি তুমি চোৱা তুমি কি কৰিব লাগিব ইয়াতে তুমি ইয়াতে কৰিব লাগিব কি তুমি যদি না জানা এটা তুমি ইয়াৰ আৰু মৌলিক উৎপাদক বিশ্লেষণ এটো কৰিব লাগিব ঠিক আছে তো 32 মানে কি 2 ৰে হৰণ কৰিলে কি যাব 16 2 ৰে হৰণ কৰিলে 8 2 ৰে হৰণ কৰিলে 4 2 ৰে হৰণ কৰিলে 2 তো আলটিমেটলি কি হৈ যাব তুমি চোৱা ৰুট ওভাৰ যদি 32 হলতেন তো কি লিখিলে মই তো 2 into 2 into 2 into 2 into 2 into পাঁচটা 2 আহিলে ন তো এটো এটা পেয়াৰ এটো এটা পেয়াৰ এটো এটা পেয়াৰ বাহিৰলৈ আহিলে 2 এটো এটা পেয়াৰ বাহিৰলৈ আহিলে 2 এটো কি হৈ গল √2 তো আলটিমেটলি 2 2 যা কি গল 4 √2 48 মানে 2 দি কি যাব 24 2 দি কি যাব 12 2 দি কি যাব 6 2 দি কি হৈ যাব 3
তো আলটিমেটলি এইটো চোৱা, এইটো এটা পেয়াৰ, কিন্তু 2 আহিব, এইটো এটা পেয়াৰ, ভেল আহি যাব 2। তো আলটিমেটলি কি যাব 4√3, 4√3 আহিব হল। আৰু √8 এনেকে চাই ল'বা, √8 মানে মই জানো কাৰণে লিখি দিছো 2√2, আৰু √12 মানে কি যাব 2√3 কি হৈ যাব 3। তো আলটিমেটলি ইয়াত তুমি চোৱা 4 4 টো আছে, তো 4 কমন ললে কি থাকি যাব √2 + √3, ইয়াত 2 আছে, তো 2 কমন ললে কি যাব √2 + √3। তো এইটো আৰু এইটো কি হৈ গল কেনসেল, থাকি গল কি 4 আৰু 2 কেনসেল কৰিলে 2, তো আলটিমেটলি থাকি গল কিমান 2। ঠিক আছে, নেক্সট √2 আৰু √3 মাজৰ পৰিমেয় সংখ্যা, √2 আৰু √3 সি 1.5, কিয়? কাৰণ √2 দেখিলে গম পায় আৰু ইমান বেছি মাথা মাৰি থাকিব নালাগে। √2 মানে কি হয় ভ্যালুটো জানা না, 1.414 লাইক এনেকে গৈ থাকে আৰু √3 মানে কি যাব 1.732। গতিকে এই সংখ্যা দুটাৰ মাজত থকা সংখ্যা কোনটো আছে এটা অপচন 1.5, ঠিক আছে সি হৈ গল। নেক্সট ওকে, এবাৰ কি দিয়া আছে 41 ত দুটা অপৰিমেয় সংখ্যা পূৰণফল সদায়। আচ্ছা, এই টপিকটো ভালকে মনত ৰাখিবা হা, মানে মই দুটা কি লৈছো পৰিমেয় সংখ্যা, পৰিমেয়, ঠিক আছে, কি ললো মই পৰিমেয়, দুটা পৰিমেয় সংখ্যা, ঠিক আছে। এটা পৰিমেয় সংখ্যা আৰু তোমাৰ কি হৈ যাব পৰিমেয় সংখ্যা, ঠিক আছে, পৰিমেয় সংখ্যা। তো দুটা পৰিমেয় সংখ্যা তুমি কি কৰা, যোগ কৰা, বিয়োগ কৰা, পূৰণ কৰা, হৰণ কৰা, সদায় আনসাৰটো কি আহিব জানানে, আনসাৰটো আহি যাব পৰিমেয় সংখ্যা, সদায় আনসাৰটো কি আহি যাব পৰিমেয় সংখ্যা। সদায় মনত ৰাখিবা, দুটা পৰিমেয় সংখ্যাৰ যোগফল পৰিমেয়, বিয়োগফল পৰিমেয়, পূৰণফল পৰিমেয়, ঠিক আছে, হৰণ পৰিমেয়। যদি এটা অপৰিমেয় আৰু এটা পৰিমেয় হয় তেতিয়া, এটা বহুত ইম্পৰ্টেন্ট, এটা অপৰিমেয় আৰু এটা পৰিমেয়ৰ মাজত যোগ কৰা, বিয়োগ কৰা, সদায় কি হৈ যাব আনসাৰটো অপৰিমেয়। কিন্তু অপৰিমেয় এটা যদি পৰিমেয় হয়, যদি আমি মাল্টিপ্লাই কৰিছো বা হৰণ কৰিছো, তেতিয়া কিন্তু অপৰিমেয় আৰু পৰিমেয় দুইটাই হ'ব। কিয় হ'ব? কাৰণ চোৱা, এটা অপৰিমেয় সংখ্যা যেনে কি যাব √3, তাক মই কি কৰি দিলো পূৰণ, পৰিমেয় সংখ্যা, শূন্যটো পৰিমেয়, আলটিমেটলি কি হৈ গল 0, 0টো কি সংখ্যা পৰিমেয় সংখ্যা, বা √3 × 1 কি হৈ যাব √3, এইটো অপৰিমেয় সংখ্যা, বুজি পালা? 0 ডিভাইডেড বাই √3 কি যাব 0, পৰিমেয় সংখ্যা, পৰিমেয় ডিভাইড অপৰিমেয়, পৰিমেয়, 2 ডিভাইডেড বাই √3 অপৰিমেয়। সেইটো কাৰণে আমাক যেতিয়া এটা পৰিমেয় সংখ্যা দিয়ে আৰু এটা যেতিয়া অপৰিমেয় সংখ্যা দিয়ে, এই পৰিমেয় সংখ্যাটো ৰেচনেল নাম্বাৰটো মানে প্ৰডাক্ট বিটুইন, এনেকে ইংলিছত দিলে প্ৰডাক্ট বিটুইন ৰেচনেল এণ্ড ইৰেচনেল, এনেকে দিছে নে কুৱেশ্যনটোত প্ৰডাক্ট বিটুইন নন জিৰ' ৰেচনেল এণ্ড ইৰেচনেল, নন জিৰ' মানে জিৰ'টোক বাদ দি দিলে, এনে জিৰ'টো যদি নাই বুলি ভাবি লোৱা এই পৰিমেয়ৰ মাজত, একদম কনচেপ্ট যদি বুজি লোৱা, এটা সংখ্যা অপৰিমেয়, এটা সংখ্যা পৰিমেয়, প্লাস কৰা যি সংখ্যা নহওক কিয় অপৰিমেয়, মাইনাস কৰা অপৰিমেয়, কিন্তু এটা অপৰিমেয় এটা পৰিমেয় মাল্টিপ্লাই কৰিছা, পৰিমেয় সংখ্যাটো অশূন্য, নন জিৰ' ৰেচনেল বুলি কৈছে না, ইংলিছত ক'লে নন জিৰ' ৰেচনেল বুলি ক'ব, ঠিক আছে নে? তেতিয়া যদি নন জিৰ' ৰেচনেল বুলি কয় তেতিয়াহে অপৰিমেয় হ'ব। নৰ্মেল যদি পৰিমেয় বুলি কৈ দিয়ে, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা পূৰণফল কি, তো পৰিমেয় হ'ব অপৰিমেয় হ'ব, বুজি পাইছা না? এটা পৰিমেয় এটা অপৰিমেয় সংখ্যা হৰণফল কি, পৰিমেয় আৰু অপৰিমেয় দুইটা, এটা পৰিমেয় আৰু এটা অপৰিমেয় যোগফল অপৰিমেয়, এটা অপৰিমেয় এটা পৰিমেয় বিয়োগফল কি যাব অপৰিমেয়। যোগ আৰু বিয়োগত এটা অপৰিমেয় আৰু এটা পৰিমেয় হলে অপৰিমেয় হ'ব, ইৰেচনেলে হ'ব, কিন্তু পূৰণ আৰু হৰণৰ ক্ষেত্ৰত পৰিমেয়টো অশূন্য হ'ব লাগিব, নন জিৰ' ৰেচনেল হ'ব লাগিব, তেতিয়াহে অপৰিমেয় হ'ব, আদাৰৱাইজ দুইটা থকাৰ চান্সেছ আছে। এবাৰ আমি আহি যাম কি হলে অপৰিমেয়। যদি দুইটা সংখ্যা অপৰিমেয় হয়, সদায় মনত ৰাখিবা পৰিমেয় হোৱাৰো চান্সেছ থাকে, অপৰিমেয় হোৱাৰো চান্সেছ থাকে। কেনেকে? যেনে 2√3 এটা বেলেগ সংখ্যা, 3√3 এটা বেলেগ সংখ্যা। চোৱা 2 3 গুণ কি হৈ গল 6, √3 × √3 কি যাব 3, 6 3 গুণ কি হৈ গল 18, 2√2 আৰু 5√3, এইটো অপৰিমেয়, এইটো অপৰিমেয়, মই দুটা কৰি দেখাই দিছো। 5 2 গুণ কি হৈ গল 10, √2 × √3 মানে কি যাব √6, এইটো অপৰিমেয়, এবাৰ পৰিমেয় ওলাল এবাৰ অপৰিমেয়, ঠিক আছে। মই কিন্তু দুইটা সংখ্যা অপৰিমেয় লৈছিলো, সেইকাৰণে দুটা অপৰিমেয় সংখ্যা পূৰণফল সদায় কি হ'ব, কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয়।
অপশন কোনটো হৈ যাব ডি নেক্সট 42 এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে তো পৰিমেয় সংখ্যা বুলি ক'লে দশমিক বিস্তৃতি অবিৰত ইয়েস অবিৰত হ'ব পাৰে পৰিসমাপ্ত ইয়েস পৰিসমাপ্ত হ'ব পাৰে অবিৰত পৌনপনিক ইয়েস অবিৰত পৌনপনিক হ'ব পাৰে অপশন কোনটো যাব ডি অবিৰত পৌনপনিক নহয় পৌনপনিক যদি নহয় আৰু অবিৰত হৈ আছে তো অবিয়াসলি সেইটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব সেইটো পৰিমেয় সংখ্যা হয় না থাকিব নোৱাৰে নেক্সট 43 প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা নহয় যেনে 2/7 2/7 টো স্বাভাৱিক নহয় এটা অখণ্ড অখণ্ডও হ'ব নোৱাৰে এটা পূৰ্ণ সংখ্যাও হ'ব নোৱাৰে ইয়েস এটা বাস্তৱ সংখ্যা অপশন কোনটো যাব সি প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰতে থাকে পৰিমেয় হেৰি এটো কি বুলি কয় পৰিমেয় আৰু অপৰিমেয় 44 যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে √n এটা কেতিয়াবা স্বাভাৱিক কেতিয়াবা অপৰিমেয় ইয়েস যদি n এটা স্বাভাৱিক হয় সো n যদি স্বাভাৱিক সংখ্যা মানে n মানে কি যাব 1 2 3 4 সো এটা n জানে √3 √3 টো কি হৈ গল অপৰিমেয় বাট √4 দুইটা স্বাভাৱিক ললো 2 এটো কি হৈ গল স্বাভাৱিক আকৌ এটো কি পাই গলো স্বাভাৱিক সেই কাৰণে অপশন কোনটো যাব সি কেতিয়াবা স্বাভাৱিক হ'ব কেতিয়াবা অপৰিমেয় মানে √n n টো স্বাভাৱিক সংখ্যা লবলৈ কৈছে যিকোনো সংখ্যা এবাৰ 2 ললো অপৰিমেয় হৈ থাকিলে এবাৰ 3 ললো অপৰিমেয় এবাৰ 4 ললো 4 মানে √4 মানে কি যাব 2 এটো স্বাভাৱিক সংখ্যা হৈ গল মানে কেতিয়াবা স্বাভাৱিক কেতিয়াবা অস্বাভাৱিক ঠিক আছে নেক্সট 45 ওকে 7 ইয়াৰ আমাক কি উলিয়াবলৈ কৈছে ফ্ৰেকশনাল ফৰ্মটো উলিয়াবলৈ কৈছে a/b ফৰ্মটো উলিয়াবলৈ দিছে গতিকে এই যে 7.2.5 তো চোৱা এটা এটা পৰিমেয় সংখ্যা হয় ঠিক আছে না এইবিলাকো মানে বহুত ভালকে বুজি পাব লাগে এজন ষ্টুডেন্ট ন এইবিলাক কথা ভালকে বুজি পাব লাগে ঠিক আছে না আমাক এনেকে দিয়ে কেতিয়াবা কোৱেশ্যনত যে 7.2 বাৰ ঠিক আছে না ইয়াক তুমি a/b আকাৰত প্ৰকাশ কৰা বা p/q আকাৰত প্ৰকাশ কৰা ঠিক আছে না তো এনেকে যে দিয়ে সো আমি কি কৰি দিও ধৰা হল x equal to 7.2 bar x equal to 7.2 bar মানে এই সংখ্যাটো এই যে x টো যে x টো কি বুজাই আছো আমি এই x টো যে এটা ধৰি ললো যে x টো মানে এই 7.2 বাৰৰ যোনটো ভগ্নাংশ ৰূপ সেইটো x এতিয়া কাহিনীটো কি যাব x equal to 7. ঠিক আছে এই যে 2 বাৰটো যে উঠাই দিলি আমি এইটো কি যাব 2 2 2 2 এটো এনেকৈ গৈ আছে শেষ হোৱা নাই আৰু ঠিক আছে না এটো মই সমীকৰণ নম্বৰ কি দি দিলো 1 এটা এটা সংখ্যা ৰিপিট হৈ আছে যে এটো কাৰণে মই এটা শূন্য মানে এটা শূন্য দি 10 মাল্টিপ্লাই কৰিম দুটা সংখ্যা হতেন 100 তিনটা সংখ্যা হতেন 1000 দি মাল্টিপ্লাই কৰিলো তো 7.2222 ডট 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 গৈ আছে ইনটু কি হৈ গল 10 নাও 10 into x মানে কি যাব 10x এই পইণ্টটো ইপিনে গুচি যাব তো আলটিমেটলি কি যাব 72.2222 এনেকৈ গৈ আছে 2 এটা 2 পৰা 1 মাইনাস কৰি দিয়া 10x ৰ পৰা x আপুনি কি যাব 72.2222 এনেকৈ গৈ আছে দেন মাইনাস কি যাব 7.222222 এনেকৈ গৈ আছে ঠিক আছে এতিয়া এই 222222 এবিলাক গুচি গল এবিলাক সব গুচি গল ঠিক আছে তো থাকি গল কিমান 10x ৰ পৰা x গুচি গল কি থাকি গল 9x আৰু 72 পৰা 7 গুচি গল এটো গল 72 পৰা 7 12 পৰা 7 গল থাকিল 5 65 আলটিমেটলি x ইকুয়াল টু কিমান হৈ গল 65 বাই কি হৈ গল 9 তো অপশন কোনটো হৈ যাব a 65 বাই 9 নেক্সট আচ্ছা এবাৰ দিয়া আছে 46 47 কি দিয়া আছে 48 47 48 47 48 ওকে 46 তো বাৰু এটা 48 পৰা প্ৰথমতে কৰিলো ঠিক আছে 46 তো x equal to √7 divided by 5 ঠিক আছে আৰু কি দিটো আছে 5 by x equal to p √7 তেন্তে p ভ্যালু তুলিবলৈ দিছে এতিয়া 5 divided by x x ভ্যালুটো কিমান দিটো আছে √7 by কি যাব 5 এটা হৰণৰ তলত
যদি এনেকে থাকে a by b divided by c by d তো এটো উল্টি যায় সেইকাৰণে 5 into root over 7 by 5 টোক মই কি লিখি দিম root over 7 by 5 টোক মই কি লিখি দিম 5 divided by কি যাব root over 7 equal to কি হৈ গল p root over 7 now 5 into 5 কি হৈ যাব 25 a root over 7 তো ইপিনে গুচি গলে root over 7 into root over 7 কি যাব 7p now p equal to কি যাব 25 by কি হৈ যাব 7 आंसर কি যাব অপশন এ 25 by 7 now 2 plus root 5 এটো চোৱা এটা পৰিমেয় এটা অপৰিমেয় পৰিমেয় প্লাস অপৰিমেয় সদায় অপৰিমেয় এটা অপৰিমেয় সংখ্যা মই অকমান আগতে বুজাইছিলো এটা পৰিমেয় আৰু এটা অপৰিমেয় যোগ যোগ বিয়োগটো সদায় অপৰিমেয় এটা পৰিমেয় এটা অপৰিমেয় সদায় অপৰিমেয় নেক্সট এটো 46 টো লাগে এবাৰ ন তো এবাৰ হৈ গল 46 ওকে ফটিছত কি দি থোৱা আছে 5 minus root over 3 divided by 2 plus root over 5 equal to x plus y root over কি হৈ গল 3 now 2 plus root over 5 5 minus root over 3 2 plus root over 5 আছে সো মই তলে ওপৰে কি কৰিম তো obviously 2 minus root over 5 এটো মই মাল্টিপ্লাই কৰিম yes গতিকে ইয়াটো মাল্টিপ্লাই কৰিম মই 2 minus root over 5 yes so equal to x plus y root over 3 now 2 plus root over 5 2 minus root over 5 মানে কি যাব a plus b a minus b মানে কি যাব a square minus কি হৈ গল b square now 5 দুগুণ 10 ঠিক আছে না 5 এ কইলে 5 দুগুণ 10 minus 5 into root over 5 মানে কি যাব 5 root over 5 minus root over 3 into 2 কি যাব 2 root over 3 minus a minus a plus root over 3 into root over 5 কি যাব root over 15 okay root over 15 এটো তো তোমার কোয়েশ্চনস তো এটো তো কিবা ভুল আছে কোয়েশ্চন তো plus x plus y equal to root over 3 তো 5 minus root over 3 এটো তো নহয় কোনো পদে 2 plus root over 5 এটা 2 স্কয়ার মানে 4 হবে কারণ root over 5 root over 3 তো root over 3 টো ক্যান্সেল যাব বাকিখিনি root over 3 টো বাকিখিনি ক্যান্সেলই না যাব আলটিমেটলি গতিকে y ভ্যালু তো হবলে root over 15 থাকি গল কারণ ইয়াত তোমার কি হৈ যাব 10 minus 5 root over 5 minus 2 root over 3 plus root over y root over 15 divided by 2 square মানে কি যাব 4 minus 5 minus 1 আছে বাৰু root over 3 টো এটা কম্পেয়ার কৰিম বাকিখিনি কইলো x ৰ ভ্যালু তো নাই মিলা তো এটা কিবা এটা মানে কোৱেশ্চনটো লিখোতে গণগোল কৰিলে তো এনেকে কৰিবা ম্যাথছ তো এনেকে কৰিবা দেন আলটিমেটলি কি যাব x plus y root over 3 তো root over 3 টো এপিনে থাকি যাব মানে root over 3 থকা টার্মটো তুমি ইয়াৰ লগত কৰিবা বাকিখিনি টার্মখিনি x ৰ লগত কৰিবা তো কম্পেয়ার কৰি দিবা তো ওলাই যাব ম্যাথছটো ঠিক আছে মই যদি আৰু এনেকা ম্যাথছ কিবা লৈ থোৱা আছে তেতিয়া তো মই গম পাম তো তেতিয়া আমি কৰি লম যদি নাই লোৱা আৰু উপায় নাই ঠিক আছে নেক্সট ওকে এটো তোমাৰ 5th root over 6 এটো তুমি চোৱা হা এটো যদি তুমি এটো একেটা ৰুট হয় ন ওকে এটো একেটা ৰুটটো আছে তো গতিকে আমি আলটিমেটলি লৈ লব পাৰিম তো ইয়াৰ ভিতৰত আমি লৈ ললো 6 into 6 কি যাব 36 তো অপশন কোনটো যাব ডি কাৰণ এডাল আৰু এডাল ৰুটে হয় নাও কোৱেশ্চন নম্বৰ 59 কিউব মানে কি যাব 700 ওকে 729 হয় চাগে আৰু প্লাস আছে -3 কিউব মানে কি যাব -27 ঠিক আছে এন্ড মাইনাস কি যাব 6 কিউব মানে কি যাব 216 তো আলটিমেটলি কি যাব 729 আৰু এটো 729 minus 27 minus 216 তো 7 6 13 3 হাতে গল 1 ওকে 2 1 3 কে 4 2 ঠিক আছে তো এটো মাইনাস কৰি দিলে হল 9 পা 3 গল থাকিল 6 12 পা 4 গল থাকিল 8 6 পা 2 গল থাকিল 4 486 ঠিক আছে সো ইয়াৰ লগে লগে আমাৰ यस एमसीक्यूज আৰু নাই তো ইয়াৰ লগে লগে আমাৰ এমসিকিউজৰ
আমাৰ নাম্বাৰ চিষ্টেমৰ MCQs-টো ফিনিছ হৈ গৈছে, ভাগৰো লাগি গৈছে মোৰ যথেষ্টখিনি। ইমান লম্বা ভিডিঅ' মই একচুৱেলি বনাই পোৱা নাছিলোঁ আগতে। ঠিক আছে, চ' একদম কানেক্ট হৈ থাকিবা। ইয়াৰ পিছতে আমি অলপ ডাঙৰ ডাঙৰ কুৱেশ্যনৰ মানে ছাবজেক্টিভ টাইপ কুৱেশ্যনৰ আমি ভিডিঅ' দি দিম। ঠিক আছে, বাই বাই।